নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বিচাৰি আজি আমি ইয়াত সমবেত হৈছোঁ মই অলপতে ৰাছিয়াত ৱৰ্ল্ড কাপ চাই গুৱাহাটীলৈ উভতি আহিছিলোঁ গুৱাহাটীৰ বৰজাৰ বিমানবন্দৰত নমাৰ পাছত যেতিয়া মই ঘৰমুৱা হৈছিলোঁ এখন গাড়ী লৈ গাড়ীখনত উঠাৰ পিছতে এটা দৃশ্য দেখিছিলোঁ মোৰ ঠিক আগৰ যিখন গাড়ী আছিল গাড়ীখনৰ যিজন চালকজনে দৰজাখন খুলি তাত থুই পেলাই গৈছে ৰাস্তাৰ ওপৰত আৰু সেই গোটেই দৃশ্যটোৱে আচলতে সেই বিগত সময়ছোৱাত মোৰ বিদেশ ভ্ৰমণৰ যিটো মাদকতা আছিলে যিটো ৰোমাঞ্চ আছিলে সকলোখিনি নিমিষতে নিশেষ কৰি দিলে এইকাৰণে নিশেষ কৰি দিলে বুলি কৈছোঁ যে ইতিমধ্যেই বিদেশৰ যিকোনো ঠাইৰ পৰা বা আমাৰ ভাৰতবৰ্ষৰ দিল্লী কলকাতা মুম্বাইৰ পৰা যদি কোনোবা আমাৰ অসমলৈ ঘূৰি আহে তেতিয়াই গম পোৱা যায় যে আমি প্ৰগতিৰ জখলাত আমি ক'ৰবাত ৰৈ গ'লোঁ গোটেই বিশ্বখন আমাৰ ভাৰতবৰ্ষৰ আন ঠাই যিদৰে প্ৰগতিৰ জখলাত আগুৱাই গ'ল আমি বহুত পিছত ৰৈ গ'লোঁ এই কথাতে মন বিখণ্ড কৰি পেলাই আক্ষেপ আহে তাৰ লগতে এই যিটো ঘটনা যে আমাৰ নাগৰিকৰ আমাৰ যিটো সচেতনতা আমাৰ যিটো নাগৰিক চেঞ্জ বা আমাৰ যিটো সভ্যতাৰ জ্ঞান আমি এই কাণ্ডটোৱে মোক নিমিষতে আমাৰ এই গোটেই মুহূৰ্তৰ আমি নোহোৱা কৰিলে আৰু এই কথাৰ বিষয় লৈ যে কিহৰ কাৰণে আমি ৰাস্তাত থুই পেলাওঁ কিহৰ কাৰণে ৰাস্তাত পিক পেলাওঁ কিহৰ কাৰণে আমি ৰাস্তাত আৱৰ্জনা পেলাওঁ এইবিলাক কাৰণত গুৱাহাটী শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক সমীক্ষাত অন্যতম প্ৰদূষিত মহানগৰী হিচাপে গুৱাহাটী চিহ্নিত হৈছে তাৰ লগতে যান বাহনৰ কোলাহলৰ কথা নকলোৱে বা কাৰণ গাড়ীৰ হৰ্ণ আমি সকলোৱে অবাধে অযথা হৰ্ণ বজাওঁ ঠিকতে অবাধে য'তে ত'তে পাৰ্কিং কৰোঁ এইবোৰে আচলতে গুৱাহাটী প্ৰশাসনৰ ক্ষেত্ৰত ৰাজ্য প্ৰশাসনৰ ক্ষেত্ৰত বিভিন্ন নগৰৰ প্ৰশাসনৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে এই প্ৰশ্নবিলাকৰ আজি উত্তৰ বিচাৰি আজি আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ কেইবাজনো আমাৰ মাজত আছে প্ৰশাসক আছে চিকিৎসক অভিযন্তা সাংবাদিক সাহিত্যিক সকলো আছে আজি মই পৰিচয় কৰাই দিছোঁ মোৰ সৈতে আছে বাওঁফালৰ পৰা বলেন ভৰালী গুৱাহাটী মহানগৰীৰ প্ৰাক্তন তেখেত ডেপুটি মেয়ৰ বৰ্তমান 12 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ অজয় দত্ত আমি সকলোৱে জানো এজন সমাজসেৱী ব্যক্তি পূব গুৱাহাটী সমষ্টিৰ তেখেত প্ৰাক্তন বিধায়ক আছিলে আছে ডাক্তৰ ধৰ্মকান্ত কুম্ভকাৰ চিকিৎসক জ্যেষ্ঠ চিকিৎসক আছে মাইনী মহন্ত সাংবাদিক লগতে তেওঁ সাহিত্যিক আছে মৃগেন শৰণীয়া গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ মেয়ৰ আৰু আছে আমাৰ সৈতে ডাক্তৰ জেম খাটনিয়াৰ তেখেত হৈছে অভিযন্তা গুৱাহাটী বিষয়ক জ্যেষ্ঠ অভিযন্তা গুৱাহাটী বিষয়ক তেখেতে যথেষ্ট চৰ্চা কৰি আছে আৰু অলপ সময় পিছত আমাৰ মাজত আহি উপস্থিত হ'ব অধিবক্তা জোনমণি দেৱী খান মই সকলোকে স্বাগতম জনাইছোঁ মই পোনে আৰম্ভ কৰিছোঁ মৃগেন শৰণীয়াৰ ওচৰলৈ আমি যিটো কৈছোঁ আমি বিগত সময়ত দেখিবলৈ পাইছোঁ গুৱাহাটীৰ চেহেৰা বহু পৰিমাণে সলনি হৈছে গুৱাহাটী আপোনালোকে পূৰ্বতে গুৱাহাটীৰ পৰিচয় আছিল লেতেৰা মহানগৰী সেই পৰিচয়টো কিছু পৰিমাণে হ'লেও আপোনালোকে সলনি কৰিবলৈ সক্ষম হৈছে এইটো নিঃসন্দেহে GMC আমি ধন্যবাদ দিব লাগিব কাৰণ আপোনালোকে চেষ্টা যথেষ্ট কৰিছে তাৰ পাছতো আপোনালোকৰ কাৰণে কি মূল প্ৰত্যাহ্বান কি হৈছে গুৱাহাটী পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে মূল ডাঙৰ প্ৰত্যাহ্বান কি হৈছে নিশ্চয়কৈ যিটো গুৱাহাটী পৌৰ নিগমৰ মুখ্য দায়িত্ব হয় চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে ইয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনেই হওক বা আমাৰ গুৱাহাটী পৌৰ নিগমৰ সমূহ আমি বিষয়া কৰ্মচাৰীয়ে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ যে আমি চহৰখন চাফ চিকুণ কৰি ৰাখোঁ প্ৰথম অৱস্থা আমি NGO ঘৰৰ পৰা যাব নিয়াৰ কাৰণে কৰিছিলোঁ কিন্তু তথাপিও মানুহৰ কিছু সংখ্যক মানুহে এতিয়াও আমাক NGOক যাব নিদিয়ে তেওঁলোকে নিজে ডাষ্টবিনত পেলাব যায় কিন্তু ডাষ্টবিন যদি পৰিপূৰ্ণ হৈ থাকে তেখেতে ডাষ্টবিনত নেপেলাই কাষতে পেলায় তো কেনেধৰণৰ কথা আৰু আপোনালোকে জানে বিগত 2 বছৰৰ পৰা গুৱাহাটীত বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেল ধেমালি হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানে ইয়াত অনুষ্ঠিত হৈছে তাতে আমি যেতিয়া চাফ চিকুণ কৰোঁ আপোনালোকে দেখা পাব তাতে নিৰ্দিষ্ট স্থানত তেওঁলোকে খুব বেয়াকৈ লেতেৰা কৰে আমি ODF যিটো অপেন ডেফিকেশ্যন সেইটো আমি আগতেই আমি ডিক্লেয়াৰ কৰিব লাগিছিল অপেন ডেফিকেশ্যন আমাৰ ফ্ৰী হ'ব লাগে চাফ চিকুণ আছে কিন্তু সেইটো আমি বহু সময়ত বহুত দেৰিকৈ কৰিব পাৰিছোঁ কাৰণ যিহেতু আমাৰ বিভিন্ন জেগাত মানে অপেনলি কিছুমান জেগাত বহু মানে ৰাইজে অপেনলি পেশাব কৰে বা তেনেধৰণৰ লেতেৰা কৰে তো বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আমি মানে সেনেকৈ আৰু আমি ৱাৰ্ডে তেনেধৰণৰ কাৰণে সজাগতা আমি সভা NGOৰ জৰিয়তে পাতিছিলোঁ গোটেইখিনি কৰিছিলোঁ কিন্তু তথাপি আমাৰ বহুখিনি ক্ষেত্ৰত আমি এইখিনি ক্ষেত্ৰত আমি ঠিক ঠাক কৰি ল'ব পৰা নাই কিন্তু তথাপি আমি ৰাইজৰ পৰা এনেধৰণৰ সহায় সহযোগ আমি বিচাৰিছোঁ তথাপি আমি এটা অনুষ্ঠান কৰিছিলোঁ যে আমি যিহেতু আজিৰ যুগত গুৱাহাটীত বিভিন্ন স্থানত বিভিন্ন ব্যক্তিয়ে স্মাৰ্ট মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে যদি তেনেধৰণৰ যদি ব্যৱস্থা কোনোবা যদি পিক পেলোৱা হওক বা জাবল পেলোৱা হওক যদি দেখুৱাই দিয়ে বা আমাৰ হোৱাটছআপ নম্বৰ আছিল তেওঁলোকে যদি দিয়ে আমি বিহিত অৱস্থা মই সেই বিষয়ে অকণ আহিম আচলতে আমাৰ
নাগৰিক হিচাপে আমি কিমান সচেতন, আমি কিয় ৰাস্তাত থুই পেলাম। মই মাইনী মহন্ত আছে এইবিলাক কথা আমাক প্ৰায় আমনি দিয়ে যে আমি দেখোঁ যে যিকোনো এজন ৰাস্তাত গৈ আছে মানুহজনে তেওঁ যিটো ফুটপাথত খোজকাঢ়িছে তাতে তেওঁ থুই পেলাই যায়। তেওঁ এইটো কথা নাভাবে যে তেওঁ সেই পেলোৱা থুইখিনিৰ ওপৰত তেওঁ নিজে খোজকাঢ়িছে, য'তে ত'তে আৱৰ্জনা পেলায়। মাইনী মানুহে কি ক'ব, আমাৰ বহু লোকৰ, মই সকলো লোকৰ বুলি কোৱা নাই কেতিয়াও, কিন্তু বহু লোকৰ এই স্বভাৱ আছে, য'তে ত'তে থুই পেলাই, য'তে ত'তে আৱৰ্জনা পেলায়। তেওঁলোকৰ যিটো মিনিমাম চিভিক চেন্স, যিটো সভ্যতাৰ জ্ঞান তেওঁলোকৰ নাই। কি ক'ব? হয় প্ৰণয়, এইটোৱে এটা বিষয় য'ত মই প্ৰথমতেই মানে চৰকাৰক দোষাৰোপ নকৰি পেলাই এইটো আমি নিজক দোষাৰোপ কৰা এটা বিষয়। কাৰণ আপুনি আগতেই কৈছে যথেষ্ট ব্যৱস্থা এতিয়া লোৱা হৈছে আমাৰ মহানগৰখন পৰিষ্কাৰ কৰিবৰ কাৰণে, কিন্তু আমি আচলতে বহুত ক্ষেত্ৰত মানে কি ক'ম যে সভ্যতাৰ পৰা পিছ পৰি আছোঁ নেকি এনেকুৱা লাগে। আমি যে এতিয়া আমাৰ জাতিটো জীয়াই থকা নথকা বা জাতিটোৰ ভৱিষ্যতলৈ শংকা প্ৰকাশ কৰোঁ, মই ভাবোঁ যে এটা জাতিৰ ভৱিষ্যতটো নিৰ্ভৰ কৰা বিভিন্ন উপাদানৰ ভিতৰত এটা বুলি মই ভাবোঁ এই কথাটো, যে আমাৰ কিয় নাই। আমি ৰাস্তাৰ পৰা, আপুনি যিটো ক'লে ৰাস্তাৰ পিক পেলাই দিয়া, ৰাস্তাৰ পৰা চিপছ এখন দামী অডি গাড়ী এখন গৈ আছে, তাৰ পৰা হয়তো চিপছৰ পেকেট ৰাস্তাত পেলাই দিছে। মানুহে কয় যে ডাঙৰ কিবা আন্তৰ্জাতিক ষ্টেডিয়ামত যেতিয়া বিভিন্ন দেশৰ প্ৰতিনিধি দলবিলাকে যেতিয়া কিবা উপভোগ কৰে খেল ধেমালি, ষ্টেডিয়ামটো খালী হোৱাৰ পিছত বোলে জাপানৰ দলটো ক'ত আছিল চবেই গম পায়, কাৰণ আটাইতকৈ পৰিষ্কাৰ হৈ থকা ঠাইখিনি জাপানৰ। এতিয়া মোৰতো এনেকুৱা লাগে কেতিয়াবা যে আমি তাৰ বিপৰীত শাৰীত পৰোঁ নেকি, কাৰণ আমাৰ সঁচাকৈ নাই। যে আমাৰ এগৰাকী বিদেশী বান্ধৱীয়ে ইয়াত আহি পেলাই এটা ৰাজহুৱা স্থানত ৱাছৰুমত যেতিয়া লিখি থৈছিল প্লিজ ফ্লাছ দ্য টয়লেট, তেওঁ আচৰিত হৈছিল যে কিয় লিখিব লাগে, ৱাছৰুমত লিখি থ'ব লাগে যে ফ্লাছ কৰিব লাগে, যে আমি তেনেকুৱা এটা পৰিস্থিতিত বাস কৰি আছোঁ। গতিকে এইটো কথা আচলতে আমি নিজৰ পৰা, আমি এই গোটেই কথাটো কিন্তু প্ৰণয় আমাৰ আত্মকেন্দ্ৰিকতাৰ ফল। আমি বিশেষকৈ মহানগৰীত আমি ল'ৰা ছোৱালীবোৰক একদম জন্মৰ পৰা আমি ইমান আত্মকেন্দ্ৰিক কৰি তোলোঁ যে সেই 4খন ৱাল, সেই ফ্লেটটো তাৰ ভিতৰখিনিহে তোমাৰ, তাৰ বাহিৰৰখিনি তোমাৰ নহয়। ইয়াৰ ভিতৰত তুমি তোমাৰ ৰুমটো চাফা কৰি ৰাখিবা, তোমাৰ টেবুলৰ ওপৰত ওচৰত এটা বিন ৰাখিবা, চাফা কাপোৰ কিনিবা, জোতা পলিচ কৰিবা, এই গোটেইবোৰ শিকাওঁ, কিন্তু ৱালখনৰ বাহিৰৰ ৰাস্তাটো যে তোমাৰ, সেই কথাটো কিন্তু আমি কেতিয়াও নিশিকাওঁ। গতিকে এইটো আমাৰ আচলতে মানে দুখ। মই জাপানৰ কথা কোৱাতে মনত পৰিছে, আচলতে মোক অলপতে খাটনীয়া ডাঙৰীয়াৰ সৈতে আমি কথা পাতিছিলোঁ। জাপান দলৰ লগতে এইবাৰ মই নিজে ৱৰ্ল্ড কাপত এখন খেল চাইছিলোঁ। সেইখন হৈছিলে চেনেগাল দলৰ খেল, চেনেগাল আৰু পলেণ্ড দলৰ খেল। আৰু চেনেগাল দলৰ সমৰ্থকসকল মোৰ কাষত আছিলে। তেওঁলোকে খেলপথাৰত সোমাই ইমান হাহাকাৰ সৃষ্টি কৰিলে, ইমান হুলস্থুল সৃষ্টি কৰিলে, আমি তিক্ত বিৰক্ত হৈ গ'লোঁ তেওঁলোকৰ উৎপাতত। কাৰণ প্ৰেক্টিকেলি আমি খেলখন ভালকৈ উপভোগ কৰিবলৈ নাপালোঁ, কাৰণ চেনেগালৰ সমৰ্থকসকলে গোটেই খেলখনৰ সময়ছোৱাত তেওঁলোকে অকল নাচি বাগি ড্ৰাম বজাই উৎপাত কৰি কৰাই দিলে। কিন্তু তাৰ পিছতেই খেলখন যেতিয়া শেষ হ'ল, শেষ হোৱাৰ লগত পিছমূৰ্তে যিটো দৃশ্য দেখিলোঁ, সেই দৃশ্যই মোক অভিভূত কৰিলে। তেওঁলোকে যিটো গেলেৰী য'ত বহিছিলে, সমগ্ৰ গেলেৰীৰ পৰা যিমানবিলাক তাত বিয়েৰ অপেনলি বিক্ৰী হৈছিলে, বিয়েৰ গ্লাছ, তাৰপাছতে যোন মানুহে চানাচুৰ খাইছিলে, কিবা খাইছিলে, সকলোবিলাক আৱৰ্জনা তেওঁলোকে এটা ডাঙৰ বস্তাত ভৰোৱা দেখিছিল। মই নিজ চকুৰে দেখা দৃশ্য। ইতিমধ্যে জাপান দলৰ সেই যিটো দৃশ্যাংশ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিৰাট পপুলাৰ হৈছে, আৰু তাৰ জাপান দলৰ সমৰ্থকৰ লগতে চেনেগালৰ সমৰ্থকসকলেও এইদৰে ৱৰ্ল্ড কাপৰ ষ্টেডিয়ামৰ পৰা আৱৰ্জনা তেওঁলোকে সংগ্ৰহ কৰি বাহিৰ লৈ আহিছিলে। সেই দৃশ্য মই নিজে প্ৰত্যক্ষ কৰিছোঁ। কিন্তু অথচ মই সম্ভৱতঃ যোৱাকালি মই আমাৰ অসমৰ বৰ্তমান এথলেটিক্সৰ নৱোদিত তাৰকা হিমা দাসৰ এটা ইণ্টাৰভিউ কৰিবলৈ সৰুসজাই ষ্টেডিয়ামত গৈছিলোঁ। সৰুসজাই ষ্টেডিয়ামত কিছুদিন পূৰ্বে, আজি প্ৰায় এসপ্তাহ 10 দিনমান পূৰ্বে তাত এখন হৈ গৈছিলে যে ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিক্স প্ৰতিযোগিতা। কিন্তু তাৰপিছত গেলেৰীৰ যিটো অৱস্থা হৈ আছে, মই দেখি নিজে আচৰিত মানিলোঁ যে কি অৱস্থাত ৰাখিছে। তাত যিবিলাক হৰ্ডিংছ আছিলে সেইবিলাক এখনো তাত হৰ্ডিংছ খোলা হোৱা নাই, সকলোৱে বেনাৰ তেনেকৈ আছে। আজি এইখন ছিনিয়ৰ এথলেটিক্স হৈ যোৱা আজি প্ৰায় এসপ্তাহ হৈ গ'ল। সেই দৃশ্য দেখিছোঁ। আচলতে দুখন দৃশ্য তাত দেখিলোঁ যে লগে লগে ষ্টেডিয়াম চাফা হৈ গৈছে, তেওঁলোকেতো কৰিছে, তাৰপিছত পৰিষ্কাৰ কৰ্মী লগে লগে চাফা কৰি লৈ গৈছে। কিন্তু গুৱাহাটীত এখন ডাঙৰ ৰাষ্ট্ৰীয় খেলা এসপ্তাহৰ পিছতো ইয়াৰ ষ্টেডিয়াম চাফা কৰা হোৱা নাই। খাটনীয়া ডাঙৰীয়া কি ক'ব যে এই পৰিৱেশ, এই মানসিকতা, এই অৱস্থাই আচলতে আমাক ক'লৈ লৈ গৈ আছে? নহয় চাওক, এইটো একদম ইণ্ডিভিজুৱেল চিভিক চেন্সৰ কথাটো হ'ল, এটা কথা কিন্তু মানিব লাগিব, আমাৰ স্বচ্ছ ভাৰত অভিযান যেতিয়াৰ পৰা ইন একশ্যন আহিছে তেতিয়াৰ পৰা কিছু ইম্প্ৰুভ হৈছে। কাৰণ চাফ চিকুণ হৈছে ৰাস্তা বা দোকানৰ ফ্ৰণ্ট ছাইডটো, মানুহৰ কিছু এৱাৰনেছ আহিছে, নাহা বুলি একেবাৰে ক'ব নোৱাৰি, কাৰণ আগতকৈ বহুত ডিফাৰেঞ্চ আছে। কিন্তু ন' ডাউট 100% অহা নাই বা 80% অহা নাইছে। গতিকে এইটো কাৰণে কথাটো এনেকুৱা, চিভিক চেন্সটো আচলতে মানুহৰ নিজৰ মনৰ পৰা অহা কথা। এতিয়া আপুনি যিখন টেক্সি কথা ক'লে, এইটোতো মই প্ৰায়ে পাই থাকোঁ। শিখৰ জাতীয় কিছুমান বস্তু পায় বজাৰত, বিশেষকৈ টেক্সিবিলাকে বেছি কৰে, উবেৰ ওলা, সিহঁতে আৰু ইমান ডেঞ্জাৰাছ, ৰানিং হাই স্পীডত তেওঁলোকে দৰ্জাখন খুলি বাহিৰত দূৰত নাযাবলৈ
পেলায় এনেকুৱা মই প্ৰায়ে জাৰ্ণিত পায়ে থাকোঁ গতিকে এইটো এটা মেজৰ ইছ্যু যেতিয়ালৈকে সেই ধৰণৰ বস্তুবিলাকো চলি থাকিব তেতিয়া মানুহৰ হয়তো পেলাবলৈও প্ৰয়োজন হয় আৰু য'তে ত'তে পায় ইজিলি এভেইলেবল সেইটো চাইডো আমি অলপ চাব লাগিব যিটো নেখালেও হয়তো মানুহে চলিব পাৰে আৰু ছেকেণ্ড হ'ল আপোনাৰ চিভিক চেন্সৰ কথাটো মই এইটো মিন কৰিছোঁ ইভিন এনেকুৱা ঘটনাও আছে যে মানুহে বাছত গৈ আছে আপোনাৰ ঠেকেৰাগুৰিত মই এজ এ হোল কৈছোঁ নট অনলি গুৱাহাটী ডাবটো খালে খাই খিৰিকীটি পেলাই দিলে দিয়াৰ পিছত পিছে আহি থকা গাড়ী এখনৰ গ্লাছত পৰি গাড়ীখন এক্সিডেণ্ট হ'ল ডাবটো খাই পেলাব যে নালাগে সেইটো তাৰমানে চিভিক চেন্স নাই তেনেকুৱা বহুত ঘটনা হৈছে পাৰ্টিকুলাৰলি ঠেকেৰাগুৰিত গতিকে এই কথাটো মই ভাবোঁ এইটো জেনেৰেট কৰিব লাগিব ফ্ৰম দ্য চাইল্ডহুড প্ৰথম মাক বাপেক ঠিক হ'ব লাগিব মাক বাপেকে শিকাব লাগিব এণ্ড ইট শুড বি এ ষ্টাডি পাৰ্ট ৰাইট ফ্ৰম দ্য চাইল্ডহুড ইন দ্য স্কুলতো মই ভাবোঁ অলপমান এইটো বিষয়ে কোৰ্চৰ ভিতৰত অলপ দিছ কাইণ্ড অফ চিভিক চেন্স এইটো প্ৰয়োজন বুলি মই ভাবোঁ ইণ্ডিয়াৰ নিচিনা জেগাত কাৰণ অন্য কাণ্ট্ৰিত বাৰু আছেই গতিকে দেখাক দেখি চলি আছে কিন্তু আমি দেখাক দেখি নহয় আমি অন্যক দেখি পেলাই আমি শিকিব লাগিব গতিকে এই ধৰণৰ কিছুমান কৰণীয় কাম আছে তাৰ ভিতৰত মই আজি খবৰ লৈছিলোঁ এক্সাম্পল এটা দিছোঁ আমাৰ ওচৰৰ মেঘালয়ৰ শ্বিলঙত আপোনাৰ এনেকৈ যদি লেতেৰা কৰে তাত আইন আহি গ'ল আপ টু 5,000 ফাইন কৰিব পাৰে অথৰিটিয়ে 5,000 দেই ইজ নট স্মল এমাউণ্ট আজি মই খবৰ লৈছিলোঁ এজন এডভকেটৰ পৰা যে 5,000 টকালৈকে ফাইন অন দ্য স্পট কৰিব পৰা পাৱাৰ দি দিছে যদি অন দ্য স্পট ধৰিব পাৰে কিন্তু আমাৰ ইয়াততো একো নাই গতিকে আমি অলপ অন্য ষ্টেটৰো আৰ্হি ল'ব লাগিব খুব সুন্দৰ কথা কৈছে মই বলেন ভৰালী ওচৰত আহিছোঁ বলেন ভৰালীৰ পৰা মই জানিব বিচাৰিম আপুনি দীৰ্ঘদিন ধৰি গুৱাহাটীৰ প্ৰশাসনৰ লগত জড়িত গুৱাহাটীৰ প্ৰশাসন আপুনি পূৰ্বতে মেয়ৰ আছিলে ডেপুটি মেয়ৰ আছিলে কাউন্সিলৰ বহু বছৰ ধৰি আছে আপুনি কি ভাবে কিয় আমি থুই পেলাওঁ আমি য'তে ত'তে কিয় থুই পেলাওঁ কিয় আপোনাৰ কি ভাব যে য'তে ত'তে আমি থুই পেলাওঁ কাৰো মানুহ আমাৰ মানে মই সকলো কথা কোৱা নাই কিন্তু বহু সংখ্যক লোকে এই কামটো কৰে আৰু অবাধে আপোনাৰ শিখৰ চাধা ধপাত অবাধে বিক্ৰী হয় এই দৃশ্যটো কিন্তু বেলেগ ক'ত দেখা নাই আমি আনকি আমাৰ দিল্লীৰ নিচিনা মহানগৰটো তাতে দিল্লী এয়াৰপৰ্টত মই দেখিলোঁ যে দিল্লী এয়াৰপৰ্টত চাব গুৱাহাটী এয়াৰপৰ্টত আহি পেলাই মই শিখৰৰ দাগ দেখিছোঁ কিন্তু দিল্লী এয়াৰপৰ্টত দেখা নাই কিন্তু কিয় হৈ আছে এইটো বস্তু কেনেকৈ হৈ আছে এই যিটো আপুনি কথাটো কৈছে মূলতঃ হ'ল আপোনাৰ দোকানৰ যিটো কথা কৈছে এতিয়া দিল্লী আমি চণ্ডীগড়লৈ গৈছোঁ চাহকাপ খাবলৈ হ'লেও আমি বহুতো দূৰ আহিব লাগে তাৰপিছতে চাহকাপ খাবলৈ আমি সুযোগ পাওঁ ইয়াতে আপোনাৰ চাহৰ দোকানেই চাব শিখৰৰ দোকানেই চাব পাণ দোকানেই চাব মানে ইখনৰ পিছত সিখন আছে ওপৰা ওপৰিকৈ আছে যাৰ ফলত এতে সহজলভ্য বস্তুখিনি তাতে কিন্তু বস্তুখিনি সহজলভ্য নহয় তেওঁলোকে সেই বস্তুখিনি পাবলৈ হ'লে অকণমান দূৰলৈ যাব লাগে দূৰলৈ গ'লেহে এই আপুনি যিখিনি বস্তুৱে আপোনাৰ অপৰিষ্কাৰ পৰিচ্ছন্নতাত বাধা বিঘিনি কৰিছে সেইখিনি পাবলৈ হ'লে অলপ কষ্ট কৰিব লাগে ইয়াতে বিনা দ্বিধাই বিনা কষ্টে য'তে ত'তে ৰাস্তাৰ ফুটপাথৰ পৰা আৰম্ভ কৰি চবতে এইখিনি পাবলৈ সক্ষম হয় আৰু যাৰ ফলত সেইকাৰণে মানুহবিলাকেও সুবিধাটো পায় আৰু ইয়াতে খোৱাৰ কোনো তেনেকুৱা নীতি নিয়ম নাই যে ইয়াতে কিমান বয়সৰ পৰা কিমান বয়সলৈকে এইবিলাক বস্তু ব্যৱহাৰ কৰিব পাৰিব নোৱাৰিব সৰু ল'ৰা ইয়াতে হৈছে এতিয়া আপোনালোকে দেখিছেই যে সৰু সৰু ল'ৰা কিছুমানে ডেণ্ড্ৰাইট খাইছে শিখৰ খাইছে ইত্যাদি কৰি গোটেইবিলাক বস্তু খাই আছে গতিকে এইবিলাকৰ পৰিণতি হয়তো মাক বাপেকে ভুগিছে কি নাই আমি সেইটোও নাজানো আৰু আজিকালি আকৌ আটাইতকৈ ডাঙৰ কথা হৈছে যে গৃহস্থক ক'বলৈ গ'লেও আপুনি কোন বুলি প্ৰশ্ন কৰে আগতে কিন্তু এই চিষ্টেমটো নাছিলে আগতে প্ৰথমে গৃহস্থই মাৰি ল'ব মাৰি লৈ উঠিয়ে সুধিব কমপ্লেইনটো পিছত এতিয়া মানে ওলোটাই যদি গাৰ্জেনক ক'বলৈ যায় আপোনাৰতো খোৱা নাই আমাৰ পৰিয়ালৰ খাইছে বা মোৰ নিজৰ পইচা দি খাইছে গতিকে আপুনি ক'বলৈ কোন গতিকে এই অৱস্থালৈ যেতিয়া আহি গৈছে এতিয়া আমি দ্বিধাবোধ কৰোঁ আমি ভয় খাওঁ আমি সেইকাৰণে যাবলৈ সংশয় কৰোঁ যে আমি গৈ সেইষাৰ কথা ক'লে আমাৰ কি অৱস্থা হ'বগৈ গতিকে আমি দ্বিধাবোধ কৰি আমিও যিখিনি প্ৰাপ্তবয়স্ক যিখিনি আছোঁ আমি জ্যেষ্ঠ নাগৰিক আছোঁ আমি ভয় খাওঁ এতিয়া আমি কমপ্লেইন কৰিবলৈ সেইকাৰণে আমাৰ অলপ অসুবিধা হৈছে মই অজয় দত্ত ডাঙৰীয়া আছে আপুনি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক আছিলে আপুনি 1978 চনতে বিধায়ক হৈছিলে গুৱাহাটীৰ সম্পূৰ্ণ পৰিৱৰ্তন আপুনি পৰিলক্ষিত কৰিছে গুৱাহাটীৰ বৃহৎ এখন মহানগৰ পৰিণত হ'ল গোটেই ট্ৰেন্সফৰ্মেশ্যনটো আপুনি প্ৰত্যক্ষ কৰিছে কিহৰ কাৰণে ক'ত আমাৰ কিয় গুৱাহাটীৰ অৱস্থা আজি খুব আপুনি ধুনীয়া এটা কথা আজি আনিলে গুৱাহাটীৰ বিষয়ত আৰু লাজো লাগিছে কিয়নো আমাৰ ছয়পুৰুষৰ আমাৰ জন্মভূমি কৰ্মভূমি গুৱাহাটী আমি গুৱাহাটী বেলেগ গুৱাহাটী দেখিছিলোঁ সৰুকালত ইমান ধুনীয়া গুৱাহাটী প্ৰাকৃতিকভাৱেই কওক মিউনিচিপালিটি হিচাপে কওক আৰু মানুহখিনি কওক সমাজ ব্যৱস্থা কালচাৰ বেলেগ আছিল
আমাৰ দেউতাহঁতক দেখিছিলোঁ কোনোবা ননী মামা বুলি মাতে, কোনোবা ননী খুৰা বুলি মাতে, মামা খুৰা বুলি মাতিছিলে। যি বৰেণ ভাৰী যিটো কথা ক'লে এইটো নাছিলে। আমি চবে চবক ভয় কৰিছিলোঁ। তাতকৈ ডাঙৰ কথা গুৱাহাটীৰ প্ৰতি আমাৰ মৰম আছিলে। কিন্তু গুৱাহাটী হঠাৎ 60ৰ দশকৰ পিছত যেতিয়া গুৱাহাটী হঠাৎ এব্ৰাপ্টলি ডাঙৰ হৈ গ'ল, বিশেষকৈ ৰাজধানী অহাৰ পিছতে গুৱাহাটীত কিছুমান মানুহ আহিলে গুৱাহাটীখন কাৰ এতিয়া হৈ গৈছে, গুৱাহাটী তুমি কাৰ, মই প্ৰশ্ন হয়। কাৰণ গুৱাহাটী মানুহ আহিলে বহিলে খালে পেলালে। গুৱাহাটীৰ প্ৰেক্টিকেলি ক'ব গ'লে গুৱাহাটীৰ মাও নাই দেউতাও নাই, গুৱাহাটীৰ এটা অনাথ সন্তান। দ্ৰৌপদীৰ 5জন স্বামী থকা বুলি আমি ইয়াত পঢ়োঁ মহাভাৰতত। গুৱাহাটী কিন্তু 5জন নহয়, গুৱাহাটীত 10জনমান স্বামী আছে। আজি GMCৰ মেয়ৰ আছে, আমাৰ বৰেণ ভাৰী আছে, মই কাউন্সিলাৰ আছোঁ 74 প্ৰথম বডীত। কিন্তু গুৱাহাটীখন GMC নেকি? গুৱাহাটীত GMC, GMDA, PWD, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। মোৰ ঘৰৰ সন্মুখত ৰাস্তাটো GNB ৰোড, ৰাস্তাটো PWD, ফুটপাথটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আৰু ড্ৰেইনটো হ'ল GMCৰ। এইখন গুৱাহাটী কাৰ? এতিয়া নতুন আহি ওলাইছে গ্ৰীড কৰ্পৰেশ্যন, পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন। হঠাতে মোৰ ঘৰৰ সন্মুখত ৰাস্তাটো নতুনকৈ বনাইছিলে, বহুত লাখ লাখ টকা খৰচা কৰি বনাইছে, ভালকৈ বনাইছিলে। এইবাৰ কাটি দিলে 15 দিনৰ ভিতৰত, কাটি পেলাই কি হ'ল ৰাতিৰ ভিতৰত দিছোঁ চব পাইপ উৰাই দিলে, পাইপ ড্ৰিংকিং ৱাটাৰৰ পাইপ। মানে গুৱাহাটীৰ চাওঁতা কোনেও নাই, গুৱাহাটী এজন অনাথ সন্তান। আৰু এটা কথা কওঁ, নিজৰ জন্মভূমিৰ প্ৰতি যদি মানুহৰ মৰম নাথাকে এইটো ভয়ানক হয়। আমাৰ দুটা হ'ল, এটা মৰম নাই আমাৰ, আৰু আমি আত্মকেন্দ্ৰিক হৈ গ'লোঁ। আত্মকেন্দ্ৰিক এনেকুৱা হ'লোঁ, আজি মই আৰু মোৰ পৰিয়াল, আজি আপুনি পিক পেলোৱা দেখিছে, মই প্ৰায় পাওঁ। মই স্কুটাৰ চলাওঁ দেই, এই বয়সত স্কুটাৰ চলাওঁ, ৰাইজৰ লগত থাকোঁ, স্কুটাৰ চলাই আছোঁ। এইটোতো পানৰ পিকটো প্ৰায় পাওঁ, গাড়ীৰ পৰা পেলাই দিলে, স্কুটাৰৰ পৰা পেলালে মনত আছে। খোৱা বস্তু, মা দেউতা আছে, ল'ৰা ছোৱালী খাই পেলাই বটলটো আৰু আধা খোৱা বস্তুটো ৰাস্তাত দলিয়াই দিয়ে, এইটো মানুহৰ গাতে আহি পৰে। আজি মাল্টি ষ্টৰী বিল্ডিং হ'ল, মানুহখিনি চিৰাখানাত থাকিব লাগে নিয়মতে, চিৰাখানাত নাথাকি বিল্ডিঙৰ ফ্লেটত থাকে, ওপৰৰ পৰা দলিয়াই দিয়ে জাবৰখিনি। এইটো বহুত মানুহ আছে আজি। গুৱাহাটীৰ মানুহ, গুৱাহাটী লোকেল মানুহ এইটো কৰিবলৈ সাহস কৰা নাই, নিজৰ মানুহৰ পৰা দিয়া নাই। আজি গুৱাহাটী আমি আউট নাম্বাৰ্ড হৈ গ'লোঁ, গুৱাহাটীৰ লোকেল মানুহখিনি আউট নাম্বাৰ্ড হৈ গ'লোঁ। আৰু যিখিনি মানুহ আহিলে গুৱাহাটীক নিজৰ বুলি নাভাবিলে, যি নিজৰ জন্মভূমিক ভাল পাব নোৱাৰে, নিজৰ মাতৃকো ভাল পাব নোৱাৰে, আৰু যোনে নিজৰ মাতৃক ভাল নাপায় সেই পৃথিৱীৰ কাকো ভাল পাব নোৱাৰে। এইকাৰণে যি গুৱাহাটীৰ অৱস্থা। খুব ভাল কথা কৈছে। মই অকণমান ডক্টৰ কুম্ভকাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ডক্টৰ কুম্ভকাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, ইতিমধ্যে এই যিটো কাৰবাৰ হয় যে আপুনি ৰাস্তাত গৈছে, গৈ থকা ৰাস্তাটোত কোনোবাই পিক পেলাই গৈছে, আৰু সেই পিকটো আপুনি খচকিছে, আৰু যিজনে পিক পেলাইছে তেওঁ হয়তো সেই পিক বচকিবলৈ গৈছে। গতিকে এই যিটো পিক পেলাইছে, লেতেৰা আৱৰ্জনাই ৰাস্তাৰ কিনাৰত দম কৰি দিছে, ইয়াৰ ফলত এই বস্তুবিলাক কিমান বেমাৰৰ বীজাণু কঢ়িয়াই নি ফুৰে, আৰু তাৰ ফলত কিমান মানে কেনেকৈ ধৰণৰ ৰোগ হ'ব পাৰে? বৰদলৈ ডাঙৰীয়া, ডিজিজৰ আগলৈকে যোৱাৰ আগতে মই কওঁ যে আমাক সকলোৱে কোৱা হয় যে মানুহে 5টা চেন্স লৈ জন্মে, ভিজন, হিয়াৰিং, টেষ্ট, এইবিলাক। কিন্তু এই যিটো চিভিল চেন্স, এইটো মানুহে জন্মৰ সময়ত লৈ নাহে। চিভিল চেন্সটো পেৰেণ্টছ আৰু ছ'চাইটি বাচ্চাক এডপ্ট কৰাব লাগিব, এইটো প্ৰথম কথা। গতিকে সকলোবিলাকে কৈছে যে চিভিল চেন্সটো আজি এডপ্ট হোৱা নাই, যাৰ ফলত কি দেখিছোঁ আমি, য'তেই পাইছে আপুনি থু পেলাইছে, পিক পেলাইছে, অথবা নাৰিকল খাইছে, ডাব খাইছে, ডাবটো পেলাই থৈ দিছে, গাড়ীৰ টায়াৰটো বদলাইছে, বেটাৰীটো বদলাইছে, য'তে ত'তে পেলাই থৈ দিছে, প্লাষ্টিকবিলাক ড্ৰেইনত পেলাইছে। গতিকে ই বেমাৰ কৰাৰ লগে লগে আমাৰ সমাজখনৰো অৱক্ষয় কৰিছে। এই ধৰক আপুনি মেডিকেল কলেজৰ সন্মুখত যদি যায়, ফুটপাথত বহুত দোকান দেখা পাব, লুচি বিক্ৰী কৰিছে, পুৰি দেখা পাইছে, আকৌ মেডিকেলৰ ৰোগীজনে আহি তাত বহি খাইছে, বা ৰাস্তাত যোৱা মানুহজনে খাই 5 ষ্টাৰ হোটেলত এইবিলাক নকৰে, বা ডাঙৰ ৰেষ্টুৰেণ্ট নকৰে, খায়ো আছে, থু বা খেকাৰটো কাষৰ পিনে পেলাই দিছে, তেওঁ চিভিক চেন্স নাই। কিন্তু সেই থু বা খেকাৰত মাখিটো পৰিছে, আৰু মাখিটো আহি আকৌ আপুনি খোৱা লুচিখন বা পুৰিখনত পৰিছে। আমাৰ মেডিকেল চায়েন্সত কোৱা হয় দ্য হাউচ ফ্লাই ইজ দ্য পৰ্টাৰ অফ ডিজিজ। গতিকে কি নহ'ব পাৰে, আপোনাৰ যদি পেচেণ্টজনৰ TB আছে, TBৰ বেক্টেৰিয়া তাত আহিব। আপোনাৰ যদি পেচেণ্টজনৰ অন্য কিবা ভাইৰেল ডিজিজ আছে, ফাংগেল ডিজিজ আছে, সেইবিলাক আহি তাত পৰিব। তামোল পিক খাইছে, তাৰ যদি ডিঙিৰ ভিতৰত কিবা ইনফেকশ্যন আছে, সেইখিনি যদি ৰাস্তাত পেলাইছে, তাক গচকিছে, সেই ইনফেকশ্যন আপোনাৰ গালৈকে আহিব। মই যিটো ফ্লেটত থাকোঁ তাত গোটেইকেইটা ডক্টৰ, ইট ইজ কল্ড ডক্টৰ্ছ ফ্লেট। মই ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ, গ্ৰাউণ্ড ফ্ল'ৰত এজন ডক্টৰ থাকে। এইকাৰণে মই ক'ব লগা হৈছে যে ডক্টৰ্ছ বুলি ক'লেতো এডুকেটেড পাৰ্চন, তেওঁলোকৰো চিভিক চেন্স নাই। ডাব খাইছে, সদায় ডাব খায়, ডাবকেইটা খাই পেলাই পিছপিনে পেলাই থৈ দিছে। আপোনালোকে সকলোৱে জানে গুৱাহাটীত ডাবৰ ভিতৰত আৰু বেটাৰীৰ ভিতৰত
ভাল পানী জমা হয় আৰু ভাল পানী জমা হ'লেই তাতে এডিছমা হয় আৰু ডেংগু হয় সেইটো হলৰ ব্যাপক প্ৰচাৰ অভিযান চলি আছে প্ৰচাৰ অভিযান চলাই আছে গতিকে ই ডেংগুও কৰিব আকৌ আপুনি দেখিছে ড্ৰেইনত প্লাষ্টিক পেলাইছে যাৰ ফলত ড্ৰেইন ব্লক হৈছে আৰ্টিফিচিয়েল ফ্লাড হৈছে আৰু আৰ্টিফিচিয়েল ফ্লাড হোৱাৰ লগে লগে ডেংগু মেলেৰিয়া গোটেইবিলাক বেমাৰেই আপোনাৰ ওচৰলৈ আহিছে গতিকে কি বেমাৰ হ'ব নোৱাৰে মানুহৰ গাত হ'ব পৰা প্ৰত্যেকটা বেমাৰেই থু কেকাৰ পেচাব আৰু পায়খানা কোৱা হয় গুৱাহাটী ডিফিকেশ্যন ফ্ৰী চিটি বুলি কিন্তু এতিয়ালৈকে ডিফিকেশ্যন ফ্ৰী চিটি হোৱা নাই এতিয়াও আপুনি ফুটপাথৰ ওচৰত পায়খানা দেখা পাব আৰু তাৰ পৰা মাখি আহি আপোনাক নানান ধৰণৰ বেমাৰ কৰে এইবিলাক ঘটনা আমাৰ প্ৰত্যেকে ক'লে প্ৰত্যেকৰ নিজৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাও বহুত আছে আমি এইবিলাক বিষয়ে কথা পাতিম আৰু কিন্তু মই বিৰতিলৈ যাম কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে মই চাই ল'ব বিচাৰিছোঁ আমাৰ সাংবাদিক ৰঞ্জিতা ৰাভাই আজি গুৱাহাটী মহানগৰীৰ কেতবোৰ দৃশ্য দেখুৱাব ৰঞ্জিতা কি কৈছে চাই লওঁ তাৰপিছত মই যাম বিৰতিলৈ পৌৰ নিগমৰ সহযোগত প্ৰাগ নিউজে আমি গুৱাহাটীখন চাফ চিকুণৰ বাবে বিশেষ সজাগতা আনিবলৈ সকলোকে আহ্বান জনাইছিলোঁ যে য'তে ত'তে থু পিক নেপেলাব তামোল খাই গুটখা খাই য'তে ত'তে পিক নেপেলাব আৰু মহানগৰখন লেতেৰা নকৰিব কিন্তু সেই আহ্বানতেই ৰ'ল আমাৰ আহ্বান কোনে শুনিব কোনে মানিব তামোল খোৱাসকলে য'তে ত'তে পিকাবই গতিকে কোনো ধৰণৰ যে জনসাধাৰণ সজাগ নহয় সচেতন নহয় আহ্বান জনোৱাৰ পাছতো যে তেওঁলোকে আহ্বানক কোনো ধৰণৰ গুৰুত্বই নিদিয়ে তাৰে প্ৰমাণ মই আজি পুনৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ এয়া দেখিছে কেনেধৰণৰ এক পৰিৱেশ তামোল খাই পাণ খাই গুটখা খাই এনেধৰণেই তেওঁলোকে পিকাই গৈছে নিশ্চয় আমাৰ সমাজৰে কোনো লোক হ'ব এনেধৰণে তেওঁলোকে পিকাই গৈছে আৰু মই দেখুৱাব বিচাৰিছোঁ ইয়াৰ ওচৰে পাজৰে ইয়াত আছে এনেধৰণে পিকাই গৈছে ৰাস্তাত যিসকলে পিকায় এই স্থানত নহ'লেও যিসকলে পিকায় তেওঁলোকে নিশ্চয় অনুভৱ কৰক যে পিকখিনি দেখাৰ পাছত কেনেধৰণৰ অৱস্থা হয় বা কেনে লাগে সমগ্ৰ অঞ্চলটোৱে সমগ্ৰ পৰিৱেশটোৱে ইমান বিকৃত হৈ পৰে ইমান বেয়া দেখায় যে ভাবিবলগীয়া গতিকে এনেধৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ জনসাধাৰণক যিসকল লোকে এনেধৰণৰ কাৰ্য সম্পন্ন কৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে এনেধৰণৰ নকৰে আৰু মই দেখুৱাইছোঁ এইসমূহ চাওক কেনেধৰণে ইয়াত পিকেৰে ৰঙা কৰি থোৱা আছে ইয়াত নিশ্চয় কোনোবাই গুটখা খাই ইয়াত পেলাই থৈ গৈছে ইয়াত পিকাই গৈছে এনেধৰণে দেখা পোৱা গৈছে মহানগৰীৰ বিভিন্ন স্থানত পৌৰ নিগম আৰু প্ৰাগ নিউজে বাৰম্বাৰ অনুৰোধ জনোৱা স্বত্তেও কোনো ধৰণৰ কোনোৱে সজাগ হ'ব বিচৰা নাই কোনোৱে চাফ চিকুণতাত গুৰুত্ব দিব খোজা নাই এনেধৰণে পিকাই গৈছে কেৱল কাপোৰ বা সাজ পোছাকত চাফ চিকুণ হ'লেই নহ'ব মুখাৱয়ৱত চাফ চিকুণ হ'লেই নহ'ব আপোনাৰ ব্যৱহাৰ আপোনাৰ আচৰণ সকলোখিনি সুস্থ হ'ব লাগিব সকলোখিনি সচেতন হৈ যাতে য'তে ত'তে পিক নেপেলায় তেতিয়াহে আপুনি এজন পৰিপূৰ্ণ ব্যক্তি হ'ব গতিকে এই মুহূৰ্তত পুনৰবাৰ আহ্বান জনাইছোঁ পিক নেপেলাব লেতেৰা নকৰিব মহানগৰখন খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰি আছোঁ আমাৰ কেতবোৰ কৰ্মকাণ্ডৰ সন্দৰ্ভত বিশেষকৈ আমাৰ যিটো সভ্যতাৰ জ্ঞান বুলি যিটো কৈছোঁ যে আমাৰ নাগৰিক সচেতনতা নাগৰিক জ্ঞান আমাৰ কিমান সেই বিষয়ে কথা পাতি আছোঁ ইতিমধ্যে মই জোনমণি দেৱী খান আহিছে কিন্তু তেওঁৰ ওচৰলৈ যোৱাৰ পূৰ্বে মই মাইনী মহন্তৰ ওচৰলৈ গৈছোঁ মাইনী মহন্তৰ ওচৰত মোৰ এটা ঘটনা মনত পৰে আজিৰ পৰা কেইবছৰমান পূৰ্বে আমি নগাঁৱলৈ এখন সভাত গৈছিলোঁ সভাখনত যোৱা পাছত আমি গৈ থকা গাড়ীখনৰ যিখন গাড়ী আগত আছিলে এখন সেই গাড়ীখনৰ পৰা তেওঁলোকে এটা পৰিয়াল আছিল পৰিয়ালটোৱে তেওঁলোকে কল খাই ৰাস্তাত বাকলি পেলাইছে তাৰপাছত তেওঁলোকে টোপোলা আছিল টোপোলা ৰাস্তাত পেলাই থৈ গৈছে আমি তেতিয়া আমাৰ গাড়ীখনে তেওঁক এক প্ৰকাৰ তেওঁ গাড়ীখন অতিক্ৰম কৰিছিল আৰু কৰি পেলাই তেওঁলোকক বহুত ভৰ্ৎসনা কৰিছিল পৰিয়ালটো যে এনেকুৱা এইখিনি তেওঁলোকে জ্ঞান নিদিয়াৰ কাৰণে তেওঁলোকৰ সন্তানক এইখিনি জ্ঞান নিদিয়াৰ কাৰণে মাইনী মতে মনত পৰে আৰু এনেকুৱা ঘটনা বহুত আছে এতিয়া কিন্তু এতিয়া অলপতে আৰু এটা কথা ক'লে যে আমি বিৰাট কোহলিৰ কথা ওলাইছিলে এইটো উল্টা ঘটনা হৈছে কি হৈছে বিৰাট কোহলিৰ ক্ষেত্ৰত বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই তেনেকৈ জাবৰ পেলোৱা দেখি পেলাই প্ৰতিবাদ কৰিছিল অনুষ্কা শৰ্মাৰ মানুহজনক গালি দিছিলে আৰু সেইটো ভিডিঅ' আপলোড কৰাৰ কাৰণে আকৌ সেই মানুহজনেহে তেওঁলোকৰ বিৰুদ্ধে মানে গোচৰ তৰিলে গতিকে আচলতে একদম মানুহৰ ভিতৰৰ পৰা এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটো আহিব লাগিব আৰু এইখিনিতে আৰু এটা কথা মনত পৰে যে এই গুৱাহাটীখন লেতেৰা হোৱাৰ কিন্তু এটা প্ৰধান কাৰণ হৈছে পলিথিন এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইমানবোৰ ৰাজ্যই পলিথিন নিষিদ্ধ কৰিব পাৰিছে আমাৰ ইয়াত চৰকাৰৰ মানুহ আছে মই এইটো প্ৰশ্ন কৰিব বিচাৰোঁ যে আমাৰ ইয়াত পলিথিনটো কিয় নিষিদ্ধ কৰিব পৰা নাই মই ব্যক্তিগতভাৱে ক'ব বিচাৰোঁ যে আজিৰ পৰা 20 বছৰ আগতে মই নিজে ব্যক্তিগতভাৱে সম্পূৰ্ণ পলিথিন ব্যৱহাৰ নকৰোঁ বুলি সিদ্ধান্ত লৈছিলোঁ আৰু তাৰ পিছৰ পৰা মই নিজে যিমান পাৰোঁ টুকুৰা কাপোৰ ওলালে তাৰ পৰা কিছুমান কাপোৰৰ মোনা চিলাইছিলোঁ আৰু বিশেষকৈ মহিলা বন্ধুবিলাকক মই উপহাৰ দিছিলোঁ যে বজাৰ কৰিবলৈ যাওঁতে মহিলাৰ হাতত সাধাৰণতে এটা বেগ থাকে তাৰ ভিতৰত মোনাটো সৰুকৈ জাপি ভৰাই নিবলৈ একো অসুবিধা
নাই যে এইটো ভৰাই নিবা আৰু বজাৰত অন্ততঃ পাচলিখিনি এইটোত ভৰাবা পলিথিনবোৰ নলবা কিন্তু দুখৰ কথা যে মই কাকো নাপালো যে আজি 20 বছৰ হৈ গ'ল কোনোবাই অন্ততঃ সেই মোনাকিটা ব্যৱহাৰ কৰিছে বুলি আৰু দোকানীসকলেও কয় যে নাই মোনা নিদিলে আমাৰ পৰা বস্তু নলয় এতিয়া আৰু এটা কথা মই মৃগেন শৰণীয়া যেহেতু আছে মই ক'ব বিচাৰো যে এই যে ফুটপাথত থু পেলোৱা এইবিলাক কথা আমাৰ ওলাই আহিছে শিখৰ পেলোৱা কিবা পেলোৱা ফুটপাথবিলাকৰ কেনেকুৱা অৱস্থা কিমান আনহাইজেনিক তাৰ ওপৰত কিন্তু আমাৰ পাচলি বিক্ৰী হয় গুৱাহাটীত এখন স্বাস্থ্যসন্মত পাচলিৰ বজাৰ নাই সেইটো অত্যন্ত দুখৰ কথা এখন স্বাস্থ্যসন্মত ভাল পাচলি বজাৰ লাগে ফুটপাথবিলাক যাতে পাচলি বিক্ৰীৰ জাগা নহয় সেইবিলাক আচলতে উচ্ছেদ কৰিব লাগে আৰু তাত বিক্ৰী হয় আপুনি ভাবক সেইবিলাক ফুটপাথ য'ত আমি খোজ কাঢ়িছোঁ থু পেলাইছোঁ এতিয়া ডক্টৰে ক'লে যে আৰু কিমান ধৰণে ফুটপাথবিলাক লেতেৰা হয় তাৰপিছত তাৰ ওপৰত কিন্তু তাত ডাব কাটিও বিক্ৰী হৈছে তাৰ ওপৰত শাক পাচলিও বিক্ৰী হৈছে তাকে নিশ্চয় মই জোনমণি দেৱীখান আহিছে মই জোনমণি দেৱীখানৰ ওচৰলৈ গৈছোঁ আমি আচলতে প্ৰত্যেকৰ অনুভৱ জানিলোঁ যে এই বিষয়লৈ যিবিলাক আমাৰ সভ্যতাৰ জ্ঞান বুলি কৈছে যিবিলাক আমাৰ এজন সুসভ্য আমি জাতি বুলি পৰিচয় দিব পাৰোঁ কিন্তু আমাৰ আজি একবিংশ শতিকাৰ পৃথিৱীত আমি বাস কৰিছোঁ কিন্তু আমাৰ এতিয়াও নাগৰিক যিটো সচেতনতা চিভিক চেন্স এই বস্তুত নাই এতিয়াও য'তে মানে আমি থুই পেলাওঁ য'তে ত'তে আৱৰ্জনা পেলাওঁ গাড়ীৰ হৰ্ণ অযথা মাৰোঁ অযথা আমি ৰাস্তাত অবৈধভাৱে গাড়ী পাৰ্কিং কৰোঁ সমগ্ৰ সমস্যা ক্ৰমত বাঢ়ি গৈছে আপুনি কি আপোনাৰ কি অনুভৱ আমি আচলতে এইখিনিত সমালোচনা কৰাতকৈ বেলেগক সমালোচনা কৰাতকৈ আত্মসমালোচনা কৰা উচিত বুলি মই ভাবোঁ কাৰণ আমি সকলোৱে এনেধৰণৰ ভুলবিলাক কৰি আছোঁ আৰু যিটো কথা আপুনি ক'লে যে সুসভ্য জাতি হিচাপে নিজক পৰিচয় দিয়াৰ কথা এইখিনিত মই ক'ব বিচাৰিম আচলতে আমাৰ অৱস্থাটো এনেকুৱা হৈছে যে আমি কাউৰী হৈয়ে আছোঁ কিন্তু আমি মৌৰা চৰাইৰ খোজ দিবলৈ গৈছোঁ আৰু সেইকাৰণে আমি কাউৰীও হোৱাগৈ নাই মৌৰা চৰাইও হ'বগৈ পৰা নাই আৰু দুইফালৰ পৰা আচলতে আমি মানে নিজৰ খোজো পাহৰিছোঁ লোকৰ খোজো ল'ব পৰা নাই এনেকুৱা এটা পৰিৱেশত আমি সব ভুলেই কৰি আছোঁ বুলি মোৰ ক'বলৈ মন গৈছে এতিয়া কাৰণটো হৈছে চাওক আপুনি যেতিয়া তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় আছিলে ভাৰতবৰ্ষ ইমানেই শিক্ষিত এটা সময়ত সুসভ্য জাতি আছিলে সেই সময়ত কিন্তু ব্ৰিটেইনত বা আমেৰিকাত মানুহে হয়তো কাপোৰেই পিন্ধিবলৈ নাজানিছিলে কিন্তু আমি আমাৰ সকলো সভ্যতা সংস্কৃতি ৰহন চহন সকলো থকা মেলা কৌশল সকলো আমাৰ যি আমাৰ মানে আচাৰ আচৰণ এই সকলো পাহৰি আমি লোকক এনেধৰণে আমি মানে কপি কৰিবলৈ গ'লোঁ আৰু কপিও আমি ভালকৈ কৰিব নাজানিলোঁ গতিকে আমি মানে এনেকুৱা হ'ল আমি ক'লা চাহাব হৈ গ'লোঁ গতিকে আমি চাহাবো নহ'লোঁ আমি মানে ভাৰতীয় সেই যি সংস্কৃতিৰ আমাৰ আছিলে সেই সংস্কৃতিও পাহৰিলোঁ সেইকাৰণে এনেকুৱা হ'ল এতিয়া গাড়ী মই আপোনাক এটা কথা কওঁ মোৰ মনত আছে মই যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ যোৰহাটৰ এগৰাকী বিশিষ্ট মহিলা দেৱেশ্বৰী বৰুৱা বুলি কয় তেখেত ঢুকালে এতিয়া মানে শিক্ষাবিদ শ্ৰদ্ধাৰ দেৱেশ্বৰী বৰুৱা জেঠাই বুলি কৈছিলোঁ মই তেখেতে কণ্টেছা গাড়ী এখন কিনিছিল আৰু আমি সকলো মানুহে তেখেতৰ সেই গাড়ীখন চাবলৈ গৈছিলোঁ কাৰণ তেতিয়া সেই সময়ত তেনেকৈ এখন গাড়ী কিনাটো বৰ ডাঙৰ কথা আছিল আপুনি গাড়ীখনৰ সম্পূৰ্ণ মূল্য আপোনাৰ কষ্টোপাৰ্জিত ধনৰ পৰা দিলেহে আপুনি গাড়ী এখন কিনিব পাৰিছিল সেইকাৰণে সেইসকল মানুহ সেই সময়ৰ যিসকলে এম্বেচেডৰ গাড়ী কিনিছিল বা ফিয়েট গাড়ী কিনিছিল কণ্টেছা গাড়ী কিনিছিল তেওঁলোকে নিজৰ কষ্টোপাৰ্জিত ধন সেই সময়ত যিমানেই দাম নাথাকক লাগিলে 4 লাখ 5 লাখ 2 লাখ 3 লাখ যি হওক সমস্ত ধন দি গাড়ীখন কিনিব পাৰিছিল তাৰমানে সেই ধন উপাৰ্জন কৰাৰ পৰ্যায়লৈকে কষ্টৰ ধন উপাৰ্জন কৰা ব্যক্তিজন নিশ্চয় এজন সুসংস্কৃতিবান ব্যক্তি আছিলে কিন্তু আজিৰ তাৰিখত আপুনি মানে ফাইনেন্সৰ কৃপাত আজিকালি যিকোনো শিক্ষিত হওক তেওঁৰ কষ্টোপাৰ্জিত ধন থাকক নাথাকক জোৰ তোৰ পৰা যেনে তেনে আপুনি টকা 20,000 যোগাৰ কৰিলে এখন আপুনি গাড়ী কিনিব পাৰে তেনে এজন ব্যক্তিৰ যি মানে সংস্কৃতি তেনে এজন ব্যক্তিৰ যি আচাৰ আচৰণ সেই তেতিয়াৰ যুগৰ সেই শিক্ষিত শিক্ষাবিদ এগৰাকী ব্যক্তিৰ আচাৰ আচৰণৰ লগত নিশ্চয় তফাত থাকিব এতিয়া কথাটো তাৰ পিছত যদি আমি চাওঁ চৰকাৰী কাৰুকাৰ্য তেতিয়াহ'লে আপুনি দেখিব যে একেটা ৰাস্তাত একেটা কিন্তু মূল পথত বেটেৰী গাড়ী এখনো চলিছে একেটা মূল পথত ৰিক্সা এখনো চলিছে চাইকেল এখনো চলিছে ঠেলা এখনো চলিছে এখন মাৰ্চিডিজো চলিছে আৰু ASTC দীঘল বাছবিলাকো চলিছে গতিকে সেই কথাবিলাকত এটা মানে যাতায়াতৰ মানে সমস্যা যান জট এটা বেলেগ ধৰণেৰে আহি গৈছে এতিয়া সকলোখিনি মানুহৰ মিক্স আপ কিছুমান কথাত সম্ভৱ নহয় আচলতে পথটো একেই ঠেক পথ এটা তাতে আপুনি তেনেধৰণে মানুহ চলিছে কোনোবাই ফুটপাথৰ ওপৰেদি অভাৰটেক কৰি গুচি গৈছে আপোনাক বাইক এখন লৈ আহিছে ফুটপাথৰ ওপৰেদি
ভয়াৱহ দৃশ্য আজিকালি যেতিয়া ৰাস্তা ব্লক হৈ যায় বাইকবিলাক ফুটপাথৰ ওপৰেদি যায় এটা ফুটপাথ শব্দটোৰ অৰ্থ এইটোৱে হৈছে খোজকঢ়া ৰাস্তা সেইটো গতিকে তাৰ ওপৰেদি বাইক লৈ গ'লে সেইফালেদি খোজকঢ়া মানুহজনক খুন্দিয়াই থৈ যোৱাটো স্বাভাৱিক কথা এতিয়া আপোনাৰ এতিয়া মই আগতে এদিন এবাৰ আমাৰ পুলিচ কমিশ্যনাৰৰ এটা ইণ্টাৰভিউ চাওঁতে মোৰ মনত আছে তেওঁ কোৱা যে আমাৰ ইয়াত কিয় আমি এক্সিডেণ্ট ৰোধ কৰিব নোৱাৰোঁ আমাৰ ইয়াত মানে সেই এই যে যিটো সকলো একেটা ৰাস্তাত চলে আৰু এখন স্পীডি গাড়ী গৈ আছে কোনোবা এজন মানুহ দৌৰ মাৰি পাৰ হৈ গুচি গ'ল সেই বস্তুটো ধৰক এতিয়া আপুনি মহানগৰ এখনত আপুনি সেই বস্তুটো দেখিবলৈ নাপায় সেইটো বাহিৰৰ বিদেশত আপুনি সেইটো দেখিবলৈ নাপায় মই সেইটোৱে আছো মই জুনমণি দেৱী খণ্ডৰ কথাৰ যে সৰু দৃশ্যটো আমাৰ যিসকলে পৰিণত দৃশ্য দেখিছে সুলভ দৃশ্য যেতিয়া ৰাস্তা পাৰ হ'ব কোনোবা পথাচাৰী খোজে লগে লগে গাড়ীখন ৰখাই দিয়ে সাধাৰণতে জেব্ৰা ক্ৰচিঙত য'ত জেব্ৰা ক্ৰচিং থাকে তাতে ৰাস্তা ক্ৰছ কৰে কিন্তু এনেও যদি কোনোবা মানুহে কিবা কাৰণত ৰাস্তাটো ক্ৰছ কৰিবলৈ ৰাস্তাৰ কাষত থিয় হয় যিমানেই দূৰত গাড়ীখন আহি নাথাকক ৰখাই দিয়ে পৰিলক্ষিত ৰখাই দিয়ে আৰু মানুহজন পাৰ হৈ যায় যেতিয়াই জেব্ৰা ক্ৰচিং থাকে জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ীবিলাক চব উঠাই দিয়ে কোনো গাড়ী চাইকেল বা মটৰচাইকেল চব উঠাই দিয়ে এই ডিচিপ্লিনখিনি আমি নাজানো নিয়মানি আমি এই গোটেই বস্তুখিনি সেইকাৰণে এই নজনাটো কথাটো কি হৈছে আমি সেই শিক্ষাটো সেই ধৰণকৰণ প্ৰণালী সেইবিলাক নিশিকাকৈ আমি বস্তুবোৰ হাতত পাই গ'লোঁ আচলতে সেই শিক্ষাটোৰে আমি শিক্ষিত নহ'লোঁ কেনেকৈ বস্তুটো চলাব লাগে গতিকে সেইকাৰণে সমস্যা জটিল সেইকাৰণে বেছি জটিল আৰু এই ক্ষেত্ৰত মই ভাবোঁ উপায় নাই এই ক্ষেত্ৰত মানে এনেকুৱা হৈছে প্ৰশাসনেই উপায় ল'ব লাগিব এইটো মেগান হৰি আছে মই মেগান হৰি এইটোকে জানিব বিচাৰিছোঁ আপুনি মেয়ৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে বিগত সমস্যাত পদক্ষেপ লৈছে আমি দেখিছোঁ কিন্তু এই ক্ষেত্ৰত এতিয়া যিটো ক'লে যে খাটনিয়াৰে কৈছে শ্বিলঙত এনেকুৱা কৰিছে যে কোনোবাই যদি আৱৰ্জনা ৰাস্তাত পেলাই তেওঁক ফাইন কৰা হ'ব 5,000 টকালৈ জৰিমনা বা কোনোবাই যদি থুই পেলাই এনেকুৱা ধৰণৰ কথা কিবা চিন্তা কৰিব নোৱাৰে নেকি যে আমাৰ আপোনালোকৰ ফালৰ পৰা চৰকাৰখনক এনেকুৱা ধৰণৰ কথা ক'ব মানে হেঁচা দিব নোৱাৰে নেকি যে এনেকুৱা ধৰণৰ ব্যৱস্থা এটা গুৱাহাটী পৌৰ নিগম এলেকাত বা গুৱাহাটী মহানগৰীৰ ভিতৰত হ'ব লাগে মই গুৱাহাটী বুলি কোৱা নাই আচলতে এইটো চবতে হ'ব লাগে অসমৰ এই অৱস্থা কিন্তু অসমৰ সকলো চহৰনগৰ দেই এইটো অকল মই গুৱাহাটী এটা উদাহৰণ হিচাপে লৈছোঁ অসমৰ প্ৰায়বিলাক চহৰনগৰ একেই অৱস্থা কিন্তু ৰাস্তা ঘাটৰ ট্ৰেফিক জাম মানুহে অবাধে য'তে ত'তে পাৰ্কিং কৰা হৰ্ণ বজোৱা য'তে এইটো চবৰে মই খালি গুৱাহাটীৰ এটা উদাহৰণ হিচাপে লৈছোঁ ব্যৱস্থা আপুনি যিটো ফাইন ক'লে মই ফাইনলৈ যোৱাৰ এইখিনি তেখেতে উত্তৰ দিয়াৰ আগতে এটা কথা অকণমান ক'ব খুজিছোঁ যে ফাইন কৰি মানুহক মানে বাধ্য কৰোৱাৰ আগতে তেওঁলোকে অল্টাৰনেটিভ ক'ত পেলাব আপুনি জেগাটো কিন্তু দিব লাগিব এতিয়া যিটো NGOৰ জৰিয়তে ঘৰে ঘৰে জাবৰ উঠোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে শলাগ ল'বলগীয়া প্ৰক্ৰিয়া খুবেই ভাল প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে কিন্তু আমি নিজে যথেষ্ট ভুক্তভোগী যে 5 দিন 6 দিন 7 দিনলৈ কেতিয়াবা সেই জাবৰ তোলা গাড়ীখন নাহে আমি ফোন কৰিলে বিভিন্ন ধৰণৰ তেওঁলোকে মিছা কথা কয় গতিকে এই গোটেই বস্তুবোৰ ইৰেগুলাৰ হ'লে মই এদিন এনেকৈও তেওঁলোকক ক'ব লগা হৈছে যে তোমালোক নালাগে আহিব মই মোৰ চুইপাৰ দি মেইন ৰাস্তাত জাবৰখিনি পেলাই থৈ আহিম তেনেকৈ ক'ব লগা হৈছে তাৰ পিছদিনা তেওঁলোক হয় নিশ্চয়কৈ আমি তেনেধৰণৰ যি আমাৰ খাটনি ডাঙৰীয়া কৈছে যে আমাৰ ধৰক ওচৰ চুবুৰীয়া মেঘালয়ত তেনেকৈ লৈছে আমিও লৈছোঁ আপোনালোকে দেখা পাইছে যে বিভিন্ন ধৰণৰ যেতিয়া ঘৰ বনায় মানুহে ৰাস্তাৰ কাষতে ইটা বালি চিমেণ্ট পেলাব যোনদিনাখন ঢালাই কৰিব তেওঁলোকে সেইদিনাখনে ৰাতিপুৱাই পেলাব তাতে আমি নাই বুলিও 50,000লৈ ফাইন আমি কালেক্ট কৰিছোঁ আৰু এটা কথা আছে আমাৰ GMCৰ এক্ট আছে বলেন বলাৰে জানিব আমাৰ কিন্তু প্ৰভিজন এটা আছে আমি কিমানমান ফাইন ল'ব পাৰোঁ আমাৰ তেখেতে এডভকেট ডাঙৰে জানিব তো আমাৰ সেইটো সংশোধনী এটা লাগে সংশোধনী এটা লাগিব আৰু সংশোধনীৰ কাৰণে আমি ইতিমধ্যে চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু সেইখিনি আহিলে আমাৰ নিশ্চয়কৈ যেনেকৈ মানে বেলেগ কি ৰাজ্যত তেনে ব্যৱস্থা গ্ৰহণ কৰিছে আমি নিশ্চয় কৰিব পাৰিম আৰু যিটো আমাৰ ধৰক এতিয়া ফাইন ব্যৱস্থা মই আগতে কৈছিলোঁ যে পিক হওক বা জাবৰ পেলোৱা হওক কোনোবাই যদি আমাক তেনে ফটো দিয়ে তেওঁলোকক নিশ্চয়কৈ আমি পুলিচ প্ৰশাসনৰ জৰিয়তে হ'লে ধৰি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পৌৰ নিগম আইনমতে এতিয়া আপোনালোকে নাম্বাৰ দিছে কিন্তু সেই নাম্বাৰত কোনোবাই এতিয়ালৈকে আপোনালোকক কমপ্লেইন দিছে নেকি দিছে এনেকুৱা আপোনালোকে মাই গভৰ্ণমেণ্ট যিটো আমাৰ অসম চৰকাৰৰ বস্তুটো তাতেও বহু ধৰণৰ বহলভাৱে প্ৰচাৰ কৰিছে আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ NGOসকলেও সেইবিলাক ফটো আমাক দিছে আৰু 2-4জন 5জন হওক বা আমি ধৰিবলৈ পাৰিছোঁ আৰু আপোনালোকৰ যোগেদি যে সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকৰ যদি ফটো ক'ৰবাত যদি আমি পেচাব কৰি থকা দেখা পাওঁ আপোনালোকৰ কোনোবা যে মানুহ তেনে ফটো দিয়ে আপোনাৰ সংবাদ মাধ্যমত তেখেতৰ চেহেৰাও যদি আমি দেখুৱাব পাৰোঁ নিশ্চয়কৈ এই এটা মানে ভাল পদক্ষেপ হ'ব বুলি মই আশা কৰিছোঁ তেতিয়াহ'লে কেৱল মানুহখিনিয়ে বুজিব যে এইখিনি জেগাত কৰাটো মানে অলপ চিন্তা কৰিব লাগিব আজি এই গোটেই বিষয়টো মই আচলতে ফেচবুকত দিছিলোঁ ফেচবুকৰ আমাৰ এজন আমাৰ ফেচবুকৰ অনুগামী তেওঁ লিখিছে এটা কথা তেওঁ কৈছে এখন কলেজত যেতিয়া এজন অনা অসমীয়া ছাত্ৰ বাহিৰৰ পৰা আহিল দেখিলে যে য'তে ত'তে পিক পেলাই তেওঁ আৰম্ভ কৰিলে যে হেৰি পিকাইছে যোনজন মানুহে ক'লে তেওঁক মানে ইনচাল্ট কৰি কথাটো ক'বলৈ আৰম্ভ কৰিলে আৰু তেতিয়া মানে বহু সময়ত সেনেকুৱা বন্ধ হৈছিলে এনেকুৱা আমি যে প্ৰত্যেকে সচেতন কোনোবাই যদি ৰাস্তাত
পদপথত পেচাব কৰিছে কোনোবাই পদপথত আৱৰ্জনা পেলাইছে সেই মানুহজনক যদি আমি ৰাজহুৱাভাৱে ভৰ্ৎসনা কৰোঁ তেতিয়া হয়তো অলপ হ'লেও তাৰ আগতে কিন্তু প্ৰণয় দা মই এটা কথা ক'ব খুজিছোঁ যে সুলভ শৌচালয়বিলাক কিন্তু ঠায়ে ঠায়ে হ'বই লাগিব এতিয়া এনেকুৱা হৈছে আমি জালুকবাৰী ইমান ধুনীয়া এটা চাৰ্কল সেই চাৰ্কলটোত আটাইতকৈ সুলভ এই দৃশ্যটো আপুনি লাইন পাতি আছে মানুহ যিকোনো সময়ত মই সেই টাৰ্ণিংটোত প্ৰায়ে গাড়ী লৈ অহা যোৱা কৰোঁ তাত লাইন পাতি আছে মানুহ গতিকে তাতে মানুহৰ উপায় নাই বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে গাঁৱৰ পৰা মানুহ আহিছে সেইখিনি জেগাত নামিছে তেওঁলোকে বিভিন্ন আকৌ বেলেগ এখন গাড়ীত উঠি যাব সেই সময়ত আচলতে এলাইন যদি সুলভ শৌচালয় যদি বোলে 50টা সুলভ শৌচালয় আৰম্ভ কৰিছে এতিয়া আপোনালোকে আমি দেখিছোঁ আৰম্ভ কৰিছে কিন্তু বাছবিলাকো য'তে ত'তে ৰখায় বাছবিলাক ক'ত ৰখাব আপোনাৰ ধৰক এতিয়া জালুকবাৰীৰ পৰা সোমোৱালে তাতে আপোনাৰ ঠিক ফ্লাইঅভাৰৰ সন্মুখতে ৰখাই মানে ওপৰতে ৰখাব আপুনি ফ্লাইঅভাৰৰ ওপৰত কেনেকৈ আপুনি শৌচালয় দিব সেইকাৰণে আৰু আমাৰ মেপবিলাক প্ৰণয় দা আমাৰ যিবিলাক আমাৰ সুলভ মূল্য যি পেচাবঘৰ আছে আমাৰ গুগলত চাৰ্চ কৰিলেও পোৱা যায় না মই সুলভ মূল্যৰ এটা কথা কৈ লওঁ মই এইবাৰ বিশ্বকাপত দেখা ঘটনা বিশ্বকাপত দেখিছিলোঁ যে লাইনকৈ শৌচাগাৰ মইতো এখন খেলত কিজানি 100-150-200 তাতকৈ বেছি হ'ব ইমান আৰু তাৰপৰা আৰু এটা ঘটনা হ'ল মই বিদেশত যাওঁতে এইটো এটা পালোঁ এইবাৰ বিদেশত আমি প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিয়ে কেইবাহাজাৰ টকা দিবলগীয়া হ'ল কেনেকৈ যে এটা শৌচালয় ব্যৱহাৰ কৰিলে তাত এটা মিনিমাম ফিজ দিব লাগে আপুনি 0.7 ইউৰো বা 1 ইউৰো লয় তেওঁলোকে 1 ইউৰো মানে 80 টকা এবাৰ পেচাব 80 টকা কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখে স্বচ্ছ কৰি তাত কোনো ধৰণৰ মানে একেবাৰে লেতেৰা হেৰিটোৱে নাই সেইটো সুন্দৰ এটা পৰিৱেশ এটা মই এবাৰ কাজিৰঙালৈ গৈছিলোঁ আপুনি চাওক কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ হয়নে নহয় গোটেই কাজিৰঙা অভয়াৰণ্যখন ঘূৰি মেলি আহি পেলাই মই পেচাব কৰাৰ জেগা এটুকুৰা নাপালোঁ এখন ধাবাত সোমাই পিছত কৰিব লগা ঠিক আছে মই যিটো NGOৰ কথা ক'লে হয় NGO নাযায় NGO যাব ক'ৰ পৰা আমাৰ যিবিলাকে টকা 30টা দি NGOক ব্যৱহাৰ কৰিব লাগে সেই টকা 30টাটো নিদিয়ে আমাৰ তেনেকুৱা ইনষ্টেঞ্চ বহুত আছে আমি পাৰ কিটচেন টকা 30টা ল'ব লাগে এতিয়া তেওঁলোকে 20টা ঘৰ ভাড়া দিছে 10টা ঘৰ ভাড়া দিছে সেই কথাটো কিন্তু আপুনি কোৱা নাই সেই 10টা ঘৰ ভাড়া দিয়াৰ পিছত সেই এঘৰ মানুহে 30 টকা দিছে বাকী 10 ঘৰে দিয়া নাই উদাহৰণ আছে যথেষ্ট তাৰপিছত আমি কৈছোঁ কি যে মঙলবাৰ আৰু শুক্ৰবাৰ আপোনালোকে ড্ৰাই আৰু ৱেট ছেপাৰেট কৰি ৰাখিব আমি কিহলৈ ৰাখিম আপোনালোকে ক'লেই ৰাখিম নে আমাৰ তেনেকুৱা এনফৰ্চ কৰিব পৰা আমাক তেনেকৈ পইচা নিদিয়া মানুহ আমি উলিয়াই লৈ ফাইন কৰিব পৰা তেনেকুৱা এনফৰ্চ কৰিব পৰা মানুহ আমাৰ ইমান পৰ্যাপ্ত পৰিমাণৰ নাই সেইকাৰণে সমস্যা বাঢ়ি গৈছে তাৰে ওপৰত আকৌ আমাৰ অসম চৰকাৰে আজি কিছুদিন আগতে ষ্টাফিং পেটাৰ্ণ এটা ইউজ কৰিলে য'ত সংখ্যাটো কমি গ'ল এতিয়া আমি বঢ়াব পৰা নাই গতিকে আমি যিহেতুকে ল'ব নোৱাৰোঁ আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আমি যি এমপ্লয়ী ল'ব লগা হৈছে সেই এমপ্লয়ী কিন্তু কণ্ট্ৰেকচুৱেলতে ল'ব লগা হৈছে ডেইলি ৱেজ গতিকে সেই কথাখিনি আমাৰ পাব্লিকে বহুতখিনি কথাই নাজানে খালি দোষাৰোপটো পৌৰ নিগমক দিয়ে আমি দোষাৰোপখিনি আমি চাই আছোঁ কৰি আছোঁ আমি যত্ন কৰিছোঁ কিন্তু কৰিবলৈ যাওঁতে এইবিলাক কথাও আমাৰ মানে বাসিন্দাসকলে অকণমান চেষ্টা কৰিলে আমি ভাল পাম ঠিক আছে মই বিৰতিলৈ যাম অজয় দত্ত ডাঙৰীয়ে কিবা এটা ক'ব খুজিছোঁ মই ক'ব খুজিছোঁ মানে এটা চিভিক চেন্সৰ কথাটো মই অলপ আগতে কৈছিলোঁ যে গুৱাহাটী চহৰক আমি মৰম নকৰোঁ নিজৰ বুলি নাভাবোঁ কিন্তু ৰাস্তাটো কিন্তু কিছুমান মানুহ নিজৰ বুলি ভাবে আজি গাড়ী কিনিছে এটা ফেমিলি 4-5টা গাড়ী গেৰেজৰ স্পেচ এটা 4টা গাড়ী ৰাস্তাত থাকিব ৰাস্তাখন নিজৰ বুলি ভাবে চহৰখন নিজৰ বুলি নাভাবে দ্বিতীয় কথা মই 3টা কথাত যাম চাউণ্ড হৰ্ণ দিয়াটো যে হঠাতে পইচা হোৱা মানুহ নে কি ক'ব নোৱাৰোঁ তেওঁলোকে হৰ্ণটো দি পেলাই মজা পায় দেই মই পালমাজাৰত অভাৰব্ৰিজৰ ওচৰত থাকোঁ মোৰ কাণ আজি 2-3 বছৰ ধৰি কাণ প্ৰায় নাইকিয়া হ'ল কেঞ্চাৰ হৈ যাব চাউণ্ড পলিউশ্যন মানুহ ইচ্ছা কৰি পেলাই দিয়ে আমেৰিকাত বা আন দেশত $200 ফাইন কৰি দিয়ে আননেচাৰী যদি কোনোবা হৰ্ণ দিয়ে এই হৰ্ণ চেঞ্জটো আমি আহিব লাগে আৰু থাৰ্ড এটা কথা কওঁ আজি 2গৰাকী মহিলা আমাৰ ভিতৰত আছে তেওঁলোকে পাব্লিক ট্ৰান্সপৰ্ট যায় নাযায় মই ক'ব নোৱাৰোঁ কিন্তু মই মাহে যাওঁ গুৱাহাটীৰ একমাত্ৰ চহৰ য'ত কণ্ডাক্টৰে গাত হাত দি এনেকৈ কৈ পেলাই পইচাটো লয় পুৰুষৰ গাত হাত দিয়ে মহিলাৰ গাত হাত দিয়ে এইটো ক'তো নাই সাংঘাতিক যে এইটো বৰ লাজ লগা কথা মই গাত হাত দি পেলাই মোৰ গাত দিলে মোৰ অসুবিধা লাগে মোৰ ওচৰৰ মহিলাখিনিৰ ছাত্ৰীখিনিৰ গাত হাত দিয়ে এইটো বন্ধ হ'ব লাগে এইটো আমি বাধা দিব লাগে আৰু এটা কথা চিভিক চেন্সৰ কথা কৈছে আজিকালি ফিজিকেলি হেণ্ডিক্যাপ বা ছিনিয়ৰ চিটিজেনৰ কাৰণে 2টা ছিট ৰখা হয় ল'ৰা য়ং মেন বহি আছে আচলতে বৃদ্ধ এজন মানুহ বংগু মানুহ ৰৈ আছে এই আকাশ চাই থাকে এইফালে নাচায়
আৰু আনেও নকয় কিন্তু এইটো পুৰণি গুৱাহাটী এইটো নাছিলে আমি মাতি পেলাই বহাইছিলোঁ আমি এই গুৱাহাটী যিটো পৰিৱৰ্তন হ'ল এই সমাজৰ পৰিৱৰ্তন হ'ল মই গুৱাহাটী বুলিয়ে কৈছোঁ মই গুৱাহাটীয়া বুলি চাই মই লাজ পাইছোঁ আৰু এই হৰ্ণ পলিউশ্যন আৰু এটা কথা ইয়াতে মেয়ৰ আৰু কাউন্সিলাৰ আছে যিটো বিল্ডিং পাৰ্মিশ্যন আজিকালি মই জানো দুটাৰ এজেঞ্চি এটা GMDA আকৌ GMC মই দাদা বিল্ডিং পাৰ্মিশ্যনৰ কথা আহিম মই সেইটো এই ৰাতি যে বিল্ডিঙৰ কাম কৰে বস্তু পেলাই কামো কৰে আৰু এইটো ধমকিতে প্ৰমোটাৰ দে আৰ নাও ভেৰি পাৱাৰফুল মেন আৰু মানি পাৱাৰ পলিটিকেল পাৱাৰ আৰু আহি যায় তেতিয়াহ'লে বৰ সৰ্বনাশ হয় মানে আপুনি কৈছে যে অসুবিধা হয় মানে সেই য'ত কাম হয় তাৰ চৌপাশৰ নাগৰিকসকলৰ টোপনি ক্ষতি হয় কিন্তু তেওঁলোকে এইটো কনচাৰ্ণ নহয় আৰু আৰু এই যে মিউজিক আজিকালি মানে বহাগ মাহ কেতিয়া গুচি গ'ল কিন্তু DG আৰু এইটোৰ আৱাজ এইটো মানুহৰ অসুবিধা হয় ল'ৰা ছোৱালী পৰীক্ষাৰ অসুবিধা হয় এই চাউণ্ডটো কণ্ট্ৰল কৰাৰ সময় আহি গৈছে আপোনাৰ কথা খুব সুন্দৰ কথা কৈছে আচলতে চাউণ্ড পলিউশ্যন গুৱাহাটীৰ ডাঙৰ সমস্যা নিজে 15-20 দিন আছিলোঁ 15-20 দিন থকা অৱস্থাত মই বহুকেইখন ইউৰোপৰ মহানগৰ ঘূৰিলোঁ বহুকেইখন ৰাছিয়াৰ গোটেইখন ঘূৰিলোঁ কিন্তু ক'তো এটা চাউণ্ডৰ এখন গাড়ীৰ হৰ্ণৰ শব্দ নাপালোঁ এখন গাড়ীৰ হৰ্ণৰ শব্দ মই শুনা নাপালোঁ আৰু গুৱাহাটী আহি পোৱাৰ লগে লগে একদম এটা কেৱাটিক চিটুৱেশ্যন হৰ্ণ দিয়া মানে কিবা এটা ইমাৰ্জেঞ্চি হ'ব মই আহিম মই এই বিষয়লৈ আৰু আহিম আচলতে আমি আৰু এনেকুৱা বহুত অনিয়ম কৰিছোঁ আমি চাউণ্ড পলিউশ্যন কৰিছোঁ আমি অবাধে য'তে ত'তে আমি গাড়ী পাৰ্কিং কৰোঁ তাৰ ফলত গোটেই ৰাস্তা ট্ৰেফিক জাম হয় এইবিলাক কথা আছে আমাৰ নাগৰিক সচেতনতা আমাৰ সভ্যতাৰ জ্ঞান সন্দৰ্ভত আৰু কথা পাতিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছোঁ আমাৰ নাগৰিক সচেতনতা নাগৰিকৰ জ্ঞান সন্দৰ্ভত আমি কথা পাতি আছোঁ এই বিষয়লৈ এটা কথা মনত পৰিছে আপোনালোকে মাজতে দেখিছিলে গুৱাহাটীত মাজতে এখন আন্তৰ্জাতিক এখন আলোচনা চক্ৰ হৈছিলে সেই সময়ত গোটেই গুৱাহাটীৰ ৰাস্তা ঘাট খুব সুন্দৰভাৱে ৰং কৰা হৈছিলে তাত ডিভাইডাৰবিলাক ৰং কৰি দিয়া হৈছিলে সকলো ৰাস্তাৰ কাষৰ ৱালবিলাক ৰং কৰা হৈছিলে কিন্তু তাৰ এসপ্তাহো সেই অৱস্থা নাথাকিল এসপ্তাহ সেই অৱস্থা নাথাকিলে আৰু কাৰণ সকলোবিলাক যিমান ডিভাইড চববিলাক ৰং পিক পেলাই সকলো ৰঙীন কৰি পেলালে এইটো দেখিছোঁ আমি গোটেই ডিভাইড কোনো ডিভাইডাৰ বাকী নাই এটা ডিভাইডাৰ বাকী নাই এখন ৱাল বাকী নাই য'ত মানে ৰং কৰে আৰু মই মেয়ৰ ডাঙৰী আছে মই জানিব বিচাৰিম মাজতে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আপোনালোকে কি বিভিন্ন স্থানত ফুলৰ টাবৰ ব্যৱস্থা কৰিছে মই যিমান মনত পৰা দীঘলী পুখুৰীত আৰু কি বিভিন্ন স্থানত কৰিছিলে কি হ'ল অৱস্থা কি হৈছিলে সেইবিলাক চব উঠাই লৈ গ'ল মানুহে বুলি শুনিছোঁ নাই হয় সেইটোৱে হয় তাৰমানে আমি ধুনীয়াকৈ সজাগ যিহেতু আমাৰ এডভান্টেজ আছাম আহিছিলে যে আমাৰ ইনভেষ্টৰ আহিব গোটেইখিনি অসমৰ ভালখিনি কাম হ'ব তো যিহেতু আমাকো দায়িত্ব দিলে যে বিউটিফিকেশ্যন কৰিবলৈ চিটি বিউটিফিকেশ্যন আমি এয়াৰপৰ্টৰ পৰা একদম গুৱাহাটীলৈকে আমাৰ ঠিক আমাৰ খানাপাৰালৈ কৰিলোঁ তো আমি যে ভৰলু মুখত আমি খুব ধুনীয়াকৈ ৰং চং কৰিছোঁ আৰু টাপ চাপ য'ত যেনেকৈ দিব পাৰিছোঁ ইভেন আমি যি পুৰণা টায়াৰ কাটি পেলাই আমি ধুনীয়াকৈ ৰং সজাই ফুল চুল দিলোঁ বটলত দিলোঁ আপোনাৰ প্লাষ্টিক য'ত আপোনাৰ দেখে চাব GSৰ য'ত মানে এটা তাৰৰ বেৰ আছে তাতে আমি সজাইছোঁ ধুনীয়াকৈ কিন্তু মানুহবিলাকে ইমান আপোনাৰ ধৰক এয়াৰপৰ্টটো পাৰ হোৱাৰ লগে লগে যিবিলাক টাপ আছিলে আমাৰ তেতিয়া প্ৰধানমন্ত্ৰী যোৱাৰ পিছতে শেষ সেইটো শেষ এটাও ঘূৰি নাহিলে প্ৰায় বহু হাজাৰ টাপ শেষ হ'ল আৰু আপোনাৰ যিবিলাক আমি ৰং কৰিছিলোঁ য'ত আমি মানে কৰিছোঁ সেইবিলাকতো পিক চেক পেলাই আপোনালোকে নিজে দেখাইছে গোটেইখিনি তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ এইটো যে আমি য'ত পিক পেলাব তেতিয়া আমি মোবাইল যোগেদি আমাক দিয়ে তেতিয়া ব্যৱস্থা গ্ৰহণ কৰিম তো তেনেধৰণৰ কিছু কমা বুলি আমি আশা কৰিছোঁ কিন্তু এতিয়া আমি দেখা কাৰণ এতিয়া আমাৰ তেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় আমাৰ তেনেকৈ ধৰক এটা কোনো ধৰণৰ মেলা হোৱা নাই হোৱা নাই কিন্তু এটা কথা ঠিক আৰু মোৰ মনে ধৰে যিখিনি অভিজ্ঞতা আমাৰো ধৰক এটা 40-50 বছৰ হ'ল গুৱাহাটীৰ পুৰণি বাসিন্দাখিনি কিন্তু গুৱাহাটীখন ভালকৈ ৰাখিব চেষ্টা কৰিছে নতুনকৈ অহা মানুহখিনিয়ে কিন্তু ইয়াতে নষ্ট কৰাৰ কাৰণে আগভাগ লৈছে এইটো কিন্তু আমি মানিব লাগিব মানে জন্মভূমি নিজৰ গুৱাহাটী সদায় পুৰণা মানুহখিনি আমাৰ অজয় দা পুৰণা মানুহখিনি মোক সদায় কয় আমাক যে এইখন গুৱাহাটী আমি এনেকৈ দেখিছিলোঁ জুবলি গাৰ্ডেন এইবিলাক শুনিছিলোঁ আমিতো দেখাই নাই তেতিয়াহ'লে সেইবিলাক চব শেষ বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনে হওক বা বিভিন্ন ধৰণৰ পলিউশ্যনে হওক আপুনি আজি এইবাৰ আমি 75 কোটি টকা দি আমি নলা নৰ্দমা চাফা কৰিছোঁ আপোনাৰ বানপানীৰ কাৰণে আপোনাৰ আমি 1 মাৰ্চৰ পৰা কাম আৰম্ভ কৰিছোঁ যদিও 15-16 মাৰ্চত আমি প্লাষ্টিক বটলে আমি কালেকশ্যন কৰিছোঁ নালৰ পৰা
প্লাষ্টিকৰ বেগ পেকেট আমি লৈছোঁ আমি সেইটো দেখুৱাইছোঁ এতিয়া মানে গুৱাহাটীৰ যিমান এইটোৱে দেখাইছে প্লাষ্টিকৰ পুট খাই গৈছে একো এটা বাকী নাই সেইখিনি কৰিছে অকল নলবা অকল প্লাষ্টিক সেইখিনি কৰিছে প্লাষ্টিকটো বেন কৰিব লাগিব বেন কৰাৰ কাৰণে কৈছোঁ মাইনী বাইদেৱে যিটো কৈছে আমি এবাৰ কি হৈছে যেতিয়া আমাৰ 5 জুনত আমি বিশ্ব পৰিৱেশ দিৱস আমাৰ গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা দুটা বজাৰ এটা হ'ল উজান বজাৰ এটা হ'ল কাছাৰীঘাটৰ বজাৰ আমি প্লাষ্টিক নিষিদ্ধ কৰিছোঁ তাতে আমি যিবিলাক আমাৰ আত্মসহায়ক গোটৰ যিবিলাক আমাৰ সদস্য আছে তেওঁলোকে বেগ তৈয়াৰ কৰিছে যিবিলাক কাপোৰৰ বেগ আমি আগতে কাপোৰৰ বেগ লৈ গৈছিলোঁ ঠুঙা আমি দিছোঁ য'ত আমি আগতে চেনি বা আটা বা কিবা কিনিব আমি ঠুঙা আমি দোকানৰ পৰা আমি পাইছিলোঁ সেইবিলাক এই আমাৰ আত্মসহায়ক গোটসমূহে তাতে মানে দিছে তেওঁলোকে মানে ছাপ্লাইটো দিছে কিন্তু আমি দেখালোঁ সেইটো ৰাইজে আঁকোৱালি লৈছে সেইটো আমি যে আৰু অলপ যে বঢ়াই যাব পাৰোঁ নিশ্চয়কৈ প্লাষ্টিকৰ কিছু হ'লেও আমি কমাব পাৰিম আমি কামাখ্যা মন্দিৰতো সেইটো বেন কৰাৰ কাৰণে আমি এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ সেইটো এটা হ'বলৈ গৈ আছে কিন্তু মানুহৰ বাইদেউ কি জনা কৈছে যদি প্লাষ্টিকটো বৰ্জন কৰিব লাগে তাৰ অল্টাৰনেটিভ আমি দিব লাগিব আমি ঠুঙা যদি আত্মসহায়ক গোটসমূহ যদি দি দিওঁ তেওঁলোকৰ নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে যিখিনি পাব মহিলাখিনি আমাক মানে উপাৰ্জন মহিলা আত্মসহায়ক গোট বহুত আহিছে আমি প্লাষ্টিকৰ বেগ দেখাইছোঁ আমাৰ তেওঁলোকে যি মানে কাপোৰৰ বেগ মৰাপাটৰ বেগ আমি এবাৰ পিম্পলি চিচু আমাৰ ভলেণ্টিয়াৰ গৈছিলোঁ আমি পুনেত গৈছিলোঁ তেওঁলোকৰ নিজৰ জোঁথৰে আমাৰ বেগ দিছে প্লাষ্টিক তাতে নাই কিন্তু আমাৰ তেজপুৰে যদি প্লাষ্টিক বৰ্জন কৰিব পাৰে নলবাৰীৰ নিচিনা চহৰে যদি প্লাষ্টিক বৰ্জন আমি গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা এনেকুৱা পদক্ষেপ ল'ব নোৱাৰে গোটেই গুৱাহাটী প্লাষ্টিক ফ্ৰী আপোনালোকে এনেকুৱা এটা হেৰি কৰিব নোৱাৰে নেকি সেইটো এডমিনিষ্ট্ৰেটৰ পৌৰ নিগমে লয় চৰকাৰে পাছত ৰেটিফাই কৰিব আপোনালোকে এটা ডিচিশ্যন লওক যে গুৱাহাটী আমি প্লাষ্টিক ফ্ৰী কৰিছোঁ গুৱাহাটী কোনো প্লাষ্টিক ব্যৱহাৰ এইটো আমাক ডিচিৰ পৰা অলপ লাগিব এইটো অলপ এটা হেৰি আছে অলপ এটা অসুবিধা হ'ব কিন্তু এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ পৰা যদি হৈ যায় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ হৈ যায় তেতিয়াহ'লে নিশ্চয় এইটো কৰিব পাৰিব প্লাষ্টিকৰ এটা ডাঙৰ সমস্যা প্লাষ্টিকটো সহজে সেইটো কৈছোঁ ডাক্তৰ কুমাৰ এই প্লাষ্টিক পলিউশ্যনে কি বেমাৰ কৰিব পাৰে আমাৰ এই প্লাষ্টিক প্ৰদূষণ আপোনালোকে জানে এইবাৰ বিশ্ব পৰিৱেশ দিৱসত মেইন টপিকে আছে ডু নট ইউজ প্লাষ্টিকে আপুনি কোৱাৰ নিচিনা পানীটো নগ'লে ৰ'দতো নগ'লে জুইতো পুৰি নাযায় আৰু মাটিৰ তলত থ'লেও হেৰি হৈ নাযায় গতিকে প্লাষ্টিক পলিউশ্যন হ'ব পলিউশ্যন হোৱাৰ ফলত প্ৰথম মানে বেমাৰ হৈছে প্লাষ্টিক পলিউশ্যন শ্বাস প্ৰশ্বাসজনিত বেমাৰ ৰেছপিৰেটৰী ডিজিজেছ এই প্লাষ্টিকবিলাকৰ যিবিলাক স্মল পাৰ্টিকুল হ'ব এইবিলাক আপুনি আল্টিমেটলি লাংছত সোমাই পেলাই লাংছত নানান ধৰণৰ ইনফেকশ্যনৰ লগতে এই যিটো মানে অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ বুলি কোৱা হয় আমাৰ এজমা হ'ব পাৰে মানে ব্ৰংকাইটিছ হ'ব পাৰে তাৰপিছত এমফাইচিমা হ'ব পাৰে তাৰ উপৰিও প্লাষ্টিক এই ফলত আমাৰ স্কিন ডিজিজ হ'ব পাৰে এতিয়া বৰ্তমানে কেঞ্চাৰ বহুত বাঢ়ি গৈছে সেইটো এটা হ'ব পাৰে কেঞ্চাৰৰ এটা কাজ মই তালৈকে আহিম স্কিন এলাৰ্জি হ'ব পাৰে তাৰপিছত আপুনি যিটো কৈছে কেঞ্চাৰ মেইনলি লাং কেঞ্চাৰ প্লাষ্টিকৰ কাৰণে মেইনলি লাং কেঞ্চাৰ হয় আৰু আনকি প্লাষ্টিকৰ কাৰণে ইউৰিনাৰী কেঞ্চাৰো হোৱাৰ ৰেকৰ্ড আছে এই বেমাৰবিলাকৰ উপৰিও আপুনি আজি হেৰি মানে যিটো চিভিক চেঞ্চ টপিক আলোচনা কৰিছে তাত মই কিছু ক'ব লগা আছে চিভিক চেঞ্চত এই যে চাফ চিকুণতা পিক পেলা এইটো এটা টপিক এইটো এটা পাৰ্ট ইয়াৰ উপৰিও চিভিক চেঞ্চত আৰু কেইটামান পাৰ্ট থাকে যেনে ধৰক ই শুড এবাইড বাই দ্য ল আমাৰ যিটো ছ'চাইটিৰ ল আপুনি এবাইড কৰিব লাগিব ৰেচপেক্ট টু দ্য ফেল' পাৰ্চন আমাৰ অজয় দত্ত ডাঙৰীয়াই কৈছে চিটি বাছৰ কথাটো যে দিব্যাংগ মানুহজন চিটি বাছত বহি গৈছে থিয় হৈ গৈছে কিন্তু মানুহটো যোৱা নাই বা 4টা মহিলাৰ চিট 8টা মহিলাৰ চিট আছে বাকী চিট খালী মানে মহিলা থিয় হৈ থাকিলেও মহিলাক চিটটো কিন্তু পুৰুষে এৰি নিদিয়ে কাৰণ সেইকেইটাই যেন ৰিজাৰ্ভ বাকী কি 8টাতকৈ বেছি চিটি বাছ এখনত মহিলা থাকিব নোৱাৰে নেকি এইটো দ্বিতীয় কথা তৃতীয় কথা আমাৰ মানুহে আজিকালি নিয়ম নীতি নামানে হেৰি অজয় দত্ত ডাঙৰীয়াই কৈছে যে কিবা এটা উৎসৱ হ'লে ৰাস্তাই ঘাটে মাইক বজায় হেৰি বজায় যিটো চাউণ্ড পলিউশ্যন এই চাউণ্ড পলিউশ্যনৰ কাৰণে মানুহৰ এটা হ্ৰস্বমেধি এফেক্ট থাকে এটা দীৰ্ঘমেধি থাকে হ্ৰস্বমেধি এফেক্টটো হৈছে মানুহৰ মানে ডিফেক্ট ইন দ্য হিয়াৰিং তৎক্ষণাৎ মানুহটো কম শুনা হ'ব পাৰে হেৰি হ'ব পাৰে কিন্তু দীৰ্ঘমেধি এফেক্টটো হৈছে আপোনাৰ টিম্পেনিক মেমব্ৰেইনখন যদি আপোনাৰ 2000 ডিবিতকৈ যদি বেছি সাউন্ড হৈছে টিম্পেনিক মেমব্ৰেইনখন ফাটি যাব পাৰে টিম্পেনিক মেমব্ৰেইনখন ফাটি গ'লে আপোনাৰ দীৰ্ঘমেধি আপুনি ইনাৰ ইয়াৰ ডিফেক্ট হ'ব তাৰোপৰি এখেতে এটা কৈছে যে একাষ্টিক টিউমাৰ বুলি আমাৰ যিটো অডিটৰী নাৰ্ভ আছে এই সাউন্ড পলিউশ্যনৰ কাৰণে অডিটৰী নাৰ্ভৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে মই খাটনি হয় আমি যে প্লাষ্টিকৰ কথাটো পাতিলোঁ এতিয়া প্লাষ্টিক বেন কৰিব লাগে এনে ক'বলৈ ধৰক ইজি যে প্লাষ্টিকটো বন্ধ কৰিব লাগে
কিন্তু প্লাষ্টিক বন্ধ কৰা ইমান ইজি নহয় কিহৰ কাৰণে মোৰ কথা হ'ল কি প্লাষ্টিকটো বনাই ক'ত চ'ৰ্চটো ক'ত আমি ফেক্টৰীকেইটা টাৰ্গেট কৰিব লাগে কাৰণ কোনো বিজনেছেই উইদাউট GMC ট্ৰেড লাইচেঞ্চ ইয়াত কৰিব নোৱাৰে গতিকে কেইটামান ইণ্ডাষ্ট্ৰীটো আছে লেট ইট বি ষ্টপ ফাৰ্ষ্ট আপুনি প্লাষ্টিকটো মেনুফেকচাৰিংটো ষ্টপ কৰক অট'মেটিকেলি বন্ধ হ'ব এনেই মানুহক কৈ নোৱাৰে আপুনি লুকাই চৰকে আপোনাৰ বহি থকা বস্তাখনৰ তলৰ পৰা উলিয়াই হ'লেও কৰিব উই শুড টাৰ্গেটেড ডেট মেনুফেকচাৰিং ইউনিট মানে বজাৰত উপলব্ধ হ'ব নালাগিব নাইকিয়া কৰিব লাগিব আৰু সেইটো কাৰণে GMC কিয় পাৰে কোনো মই ভাবোঁ কোনো ইণ্ডাষ্ট্ৰী বা সৰু স্মল স্কেলেই হওক উইদাউট ট্ৰেড লাইচেঞ্চ নচলে গতিকে আমি টাৰ্গেট কৰি নলওঁ কিয় গুৱাহাটীৰ আশে পাশে কেইটা প্লাষ্টিক ইণ্ডাষ্ট্ৰী প্লাষ্টিকটো বিদেশৰ পৰা নাহে আমাৰ ক'ৰবাৰ নাৰেঙি চাৰেঙিতে বনায় গতিকে উই শুড টাৰ্গেট ডেট থিংছ ফাৰ্ষ্ট আৰু নেক্সট হ'ল কি মই আৰু এটা প্লাষ্টিকৰ কথা ক'লে হয় সেইটোত আজি কিছু বছৰ আগতে আমাৰ গুৱাহাটী এডমিনিষ্ট্ৰেশ্যনে বন্ধ কৰিছিলে হয় তেতিয়া হাইকোৰ্টত আকৌ ইণ্ডাষ্ট্ৰীয়ে কেছ কৰিলে কেছ কৰি ক'লে নহয় এইটো আকৌ ইটোৰ লগত আকৌ সংগতি থাকিব লাগিব তেতিয়া ক'লে যে আমি যিহেতুকে ঋণ লৈ ইণ্ডাষ্ট্ৰী খুলিছোঁ ঋণ ল'ব পাৰে ঋণ লৈ যিহেতুকে ইণ্ডাষ্ট্ৰী আমি খুলিলোঁ আমি প্লাষ্টিক বেন কৰিলে আমাৰ ইণ্ডাষ্ট্ৰী মাৰা গ'লে আমাৰ বেংকৰ পইচাটো আমি ক'ৰ পৰা দিম ঠিকে আছে গতিকে সেইটো নহ'ল অল্টাৰনেটিভটো আমি দিব লাগিব অল্টাৰনেটিভবোৰ দিয়ক লাগিলে ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট লাগিলে অল্টাৰনেটিভবোৰ দিয়ক কিন্তু হাইকোৰ্টে এইটো কোৱাৰ কাৰণে আল্টিমেটলি ইণ্ডাষ্ট্ৰীটো চলি আছে নহয় ময়ো এপ্লাই কৰিব পাৰোঁ কালি এটা খুলিব পাৰোঁ চ' ইট ইজ আণ্ডাৰ প্ৰচেছ মানে এইটো কণ্টিনিউ হৈ থাকিব আৰু বাঢ়ি গৈ থাকিব 1 নম্বৰ 2 নম্বৰ আৰু এটা কথা আমি আইনৰ কথা ক'লোঁ মই কৈছিলোঁ যে শ্বিলঙত আপোনাৰ আপ টু 5,000 ফাইন লয় কিন্তু এটা কথা বাইদেউ কৈছে যে আমি আইন কৰিবলৈ হ'লে আমি ফেচিলিটিও দিব লাগিব মই এটা সৰু এক্সাম্পল দিছোঁ এবাৰ মই চাউথ কোৰিয়া গৈছিলোঁ গৈ পেলাই ছিউলত খুব ঠাণ্ডা আমাক বাছ এখনত ঘূৰাইছিলে গা বেয়া লাগিছে মই জাষ্ট আমাক ৰখাইছিলে এইটোকে একদম আহতীয়া জেগাত মই জাষ্ট থু পেলাইছিলোঁ লগে লগে এজনী ছোৱালী আহি মোক ক'লে যে ইট ইজ এ ক্ৰাইম মোক দেখুৱাই দিলে এনেকৈ আঙুলি দি পাব্লিক টয়লেট এটা তাৰমানে পাব্লিক টয়লেটটোৰ ভিতৰত থু পেলোৱা বেচিনটো আছে উইথ ৱাটাৰ তাৰমানে সি পাইপেদি গৈ ৰিম'ট এৰিয়াত ক'ৰবাত যাবগৈ গতিকে আমি ফেচিলিটি দিব লাগিব ফেচিলিটি নিদিয়াকৈ আপুনি চব বন্ধ কৰি দিব নোৱাৰে মানুহটোতো আৰু কাহ আহিলে খেকাৰ পেলাবই আৰু কি কৰিব একৰ্ডিংলি উই হেভ টু প্ৰভাইড আৰু নেক্সট মই কৈছোঁ প্ৰভাইড কৰাও বৰ ইজি কথা নহয় কাৰণ য'তে ত'তে আপুনি টয়লেটো বনাব নোৱাৰে এইটোত মই এইটো এটা মই লেটেষ্ট ডেভেলপমেণ্ট আজি মই ষ্টাডি কৰিছোঁ ৰাতিপুৱাও আকৌ ৰিপিট কৰিছোঁ আজিকালি বায়' টয়লেট ওলাইছে বায়' ডাইজেষ্টিভ টয়লেট বেক্টেৰিয়া ফিট পৰ্টেবল আপুনি য'তে ত'তে ফিট কৰিব পাৰে আমাৰ গেমছতো ইয়াতে বহুত ইউজ কৰে চবতে কৰে গোটেই পৃথিৱীত কৰে বোধহয় ৰাছিয়াটো ফুটবল হেৰিত কৰিছে আৰু ইট ইজ নাও এভেইলেবল ইন GSত এইটো একচুৱেলি ডিফেন্স ৰিচাৰ্চ ইনষ্টিটিউটে ডেভেলপ কৰিছিলে সৈনিকৰ কাৰণে এই ৰিম'ট এৰিয়াত ধৰক হিমালয়ৰ ওপৰত তেওঁলোকে এতিয়া সেইটো পেটেণ্টটো ৰিলিজ কৰি দিছে আমাৰ ইয়াতে মেনুফেকচাৰ হয় গতিকে উই শুড হেভ ডেট কাইণ্ড অফ ফেচিলিটি অলছ' আদাৰৱাইজ মানে ইট ইজ ভেৰি ডিফিকাল্ট টু কণ্ট্ৰল বিৰতি যাব লগা হৈছে মোৰ আচলতে টাইম পাৰ হৈ গৈছে মই পুনৰ বিৰতি লৈ লৈছোঁ তাৰপিছত আমি আকৌ এই আলোচনাৰ মাজলৈ আহিম আৰু কথা পাতিম আচলতে আমি বৰ্তমান এই অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি কি কৰা উচিত কি কৰিলে আমাৰ মানসিকতা সলনি হ'ব কি কৰিলে আমি গুৱাহাটীখন আৰু বেছি ভাল এখন বাহুপযোগী মহানগৰ কৰিব পাৰিম অকল গুৱাহাটী বুলি নহয় আমাৰ অসমৰ প্ৰায়বিলাক চহৰনগৰ আমি এনেকুৱা এটা বাহুপযোগী চহৰনগৰত পৰিণত কৰিব পাৰিম এই বিষয়ে আলোচনা কৰিম কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ইয়াত উত্তৰ বিচাৰি আছোঁ আচলতে আমি নাগৰিক হিচাপে আমি কিমান সচেতন আমি পথে ঘাটে ৰাস্তাত আমি কিয় থুই পেলাওঁ কিয় আৱৰ্জনা পেলাওঁ কিয় পিক পেলাওঁ আৰু এইখন আমাৰ নিজৰ ঠাই নহয় নেকি আমি এই বিষয়লৈ কথা পাতি আছোঁ মই আকৌ এবাৰ গৈছোঁ শেষৰ ফালে আহিছোঁ মই এবাৰ মৃগেন শৰণীয়াৰ ওচৰত আকৌ এবাৰ গৈছোঁ আপোনালোকে গুৱাহাটীখন পৰিষ্কাৰ কৰাৰ কাৰণে কেতবোৰ পদক্ষেপ লৈছে আৰু কি চিন্তা চৰ্চা আছে আপোনালোকৰ পৌৰ নিগমৰ ফালৰ পৰা কি চিন্তা চৰ্চা আছে নিশ্চয়কৈ আমি এতিয়া মেইন কথা হ'ল জাবৰখিনি নোহোৱা কৰিব লাগিব তাত এটা ডাঙৰ এটা ভাল আঁচনি ল'ব লাগিব সেইটো আমি লোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ আমাৰ এই এডভান্টেজ আছামতে এক বিদেশী কোম্পানীয়ে আমাৰ লগত MOU চহী কৰিছে তো তেতিয়াহ'লে জাবৰৰ পৰা আমি ইলেক্ট্ৰিচিটি কৰাৰ কাৰণে কাৰণ জাবৰটোৱে মেইন মুখ্য কাৰণ হয় জাবৰৰ পৰা আপোনাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ MOU চাইন হৈছে আৰু 2 নম্বৰ কথাটো হৈ গ'ল আমি বিভিন্ন ৱাৰ্ডত
আমি মানে আপোনাৰ কিন্তু OWC অৰ্গেনিক ৱেষ্ট কনভাৰ্টাৰ যিটো মানে জাবৰটোৰ বাবে জৈৱিক সাৰ ওলাব সেইটো এটা আমি লৈছোঁ আমাৰ যিটো মৰগত যোৱা ৰাস্তা GMCHত তাতে আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু এটা আমাৰ ঠিক পুৰণি মাছ বজাৰ যিটো পল্টন বজাৰ তাতে বায়'মেথনেশ্যনৰ গেছ আমি তৈয়াৰ কৰি প্ৰায় 4000 লাইট আমি জ্বলাব পাৰিম তাতে জাবৰৰ পৰা সেইটো কৰিম যিটো মানে সেইটো এটা আমি ৰাইজক কৈছোঁ আপোনালোকে আপোনালোকৰ যিখিনি পেলনীয়া আছে আপোনালোকে আমাৰ NGOক দিয়ক তেওঁলোকে নিদিয়ে তেওঁলোকে গাড়ীত আহিব গাড়ীত আহি আপুনি দৃশ্য দেখা নাই গেট দৰজাখন নুখুলেই খিৰিকী দি দলি মাৰি দিয়ে যিটো দলি মাৰি দিয়া যিখিনি পেলনীয়া বস্তু সেইখিনি গৈ ডাষ্টবিনত গৈ নাপায়গৈ তাৰ বাহিৰেও আমি গুৱাহাটীখন ভাল হওক বুলি আমি ওলমা কিছুমান ডাষ্টবিন দিছিলোঁ ওলমা ডাষ্টবিন ওলমাই থৈছিলোঁ আপোনালোকে দেখিছিলে আপোনাৰ পোষ্টটোৰে সৈতে হেঙিং ডাষ্টবিনটো উঠাই লৈ গৈছে কোন হ'ব এইটো কওক গুৱাহাটীত সেইটো আমাৰ যিমান এজেঞ্চিয়ে লগাইছিলে গোটেই জেগাই জেগাই লগাইছিলে প্ৰায় 1,500-2,000 মান লগাইছিলে কিন্তু সেইবিলাক আমি দেখিবলৈ আমি টিমক ক'লে 4 দিন আৰু কোনোবাই জ্বলাই দিছিলে তাতে তাৰ পৰা সিগাৰেটৰ পেকেট মানে তাতে জ্বলাই দিলে আকৌ কৈছে আধা জ্বলোৱা হেনেকে ডাষ্টবিন বহুত দিন থাকিলে আমি এইটো মানে উঠাই ল'লো আৰু ইয়াতে মেয়ৰ ডাঙৰীয়া আৰু কাউন্সিলৰ ডাঙৰীয়া আছে মই যোৱাকালি মই বিৰুৱাইত গৈছিলোঁ যিটো শ্মশানটো আছে কালী মন্দিৰটো আছে সেইটো ৰাস্তাত ৰামকৃষ্ণ মিছন ৰোড ফুটপাথ বনালে ৰাস্তা বঢ়িয়া বনাইছে দেই ইমান ধুনীয়া ৰাস্তা বনালে PWD বনাইছে সেই ৰাস্তা বনাইছে ফুটপাথ বনালে ফুটপাথটো ৰাইজৰ কাৰণে বনাইছিল বুলি ভাবিলোঁ পুৰা ফুটপাথটো আগতে অকল ট্ৰাইবেল মহিলাবিলাকে ৰবিবাৰে আহি পেলাই বহিছিলে এতিয়া 24 ঘণ্টা 24/7 এতিয়া কোনোবা মানুহ সন্দেহজনক মানুহ আহি পেলাই বহি গৈছে ফুটপাথত বহিছে আৰু তলত বজাৰ কৰিছে ফুটপাথত দখল কৰিছে এইটো আপোনালোকে মুক্ত কৰিব পাৰিব এই কথাটো কিয় কৰিব কালি এইটো কৰিব পাৰে এতিয়া চাখা পাব আপুনি কোনে কৰি আছে প্ৰায় বহুত আপুনি কি ধৰণে আপুনি সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে ভেণ্ডিং জোন আমি দিব পৰা নাই আমি ভেণ্ডিং জোন প্ৰথম কথা আমি দিব পৰা নাই আমি একমডেট কৰিব পৰা নাই দ্বিতীয় কথা হৈছে কি তেখেতসকলৰ নিজস্ব কিছুমান ইউনিয়ন আছে আৰু তেখেতসকলৰ কিছুমান দালাল আছে মই ক'বলৈ আছে পইচা কালেক্ট কৰে এতিয়া আপুনি চাওক আপোনালোকে চাওক SS ৰোড সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে আমি পৌৰ নিগমে খালী কৰিলোঁ আপোনালোকে নিশ্চয় দেখিছে এতিয়া আমাৰ পৰ্যাপ্ত MCP নাই আমাৰ এতিয়া এনেকুৱা কথা হৈছে আমি তাতে ৰাতিপুৱা গধূলি আমি পৰ্যাপ্ত পৰিমাণৰ MCP দিব লাগিব বা প্ৰশাসনেও আমাক সহায় কৰিব লাগিব আৰু প্ৰশাসনে আমাক সহায় কৰিছে কিন্তু প্ৰশাসনেও অকল মানে SS ৰোডটো লৈ বহি থকা নাই কিন্তু সেই কাৰণে আপোনালোকে দেখিছে কি নাই এতিয়াও খেলাখেলি চলি আছে SS ৰোড উঠোৱাৰ পিছত আমি তেওঁলোকক ভাল জাগা দিছোঁ গুৱাহাটীৰ ফাঁচী বজাৰত এই যিটো বজাৰ তাতে মেজলেন আমি দিছোঁ 226টা মানুহৰ কাৰণে তেওঁলোকে ক'ত ৰাস্তাত বহি আছিলে তেওঁলোকক এটা জীৱন নিৰ্বাহ কৰাৰ সুন্দৰ জাগা দিছোঁ তাতে যোৱা নাই ফাঁচী বজাৰখন চাব নোৱাৰে অৱস্থা ফাঁচী বজাৰ আপুনি চাবই নোৱাৰে ফাঁচী বজাৰৰ এটাও গলি আপুনি চাব নোৱাৰে আৰু বাহিৰত বহি ভালদৰেভাৱে আপুনি ফাঁচী বজাৰৰ গলিয়েদি গাড়ীখন লৈ যাব নোৱাৰে মই এটা কথা ক'ব খুজিছোঁ যিটো আপোনাৰ আমাৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে এই আপুনি যদি এৰিয়াবিলাক চাই গুৱাহাটীৰ আশে পাশে কোনটো এৰিয়াত এই ঘটনাবোৰ বেছি হৈছে তাত আপুনি চাব তাত কিন্তু ইয়াৰ স্থায়ী অসমীয়া মানুহৰ বাসিন্দা নহয় কিন্তু এই বস্তুটো কিন্তু আপুনি মন কৰিব খেদি দিলে তেওঁলোক নাই তেওঁলোক সপ্তাহত এদিন আহে তেওঁলোক নাই এতিয়া যিবোৰ বহিছে সেইবোৰ কিন্তু একেবাৰে আপুনি ভালকে লক্ষ্য কৰিলে চাব যে অনা অসমীয়া মানুহ অসমীয়া মানুহ নহয় আমি আগতে সেই বস্তুটোৰ নামত আমি এই বেপাৰীৰ পৰা 20 টকাকে প্ৰতিদিনে আমি লোৱাৰ কাৰণে ফাইন কালেকশ্যন কৰাৰ কাৰণে আমি NGO সকলক দিছিলোঁ যেতিয়া বজাৰবিলাক বাঢ়ি যোৱা হ'ল এনেকৈ ধৰণৰ আমি উঠোৱা তেওঁলোকে কি কৰে যে আমি ইয়াতে বহিলোঁ নহয় GMC পইচা ল'লে যেতিয়া আমি সেই ফাইনটো আমি বন্ধ কৰি দিলোঁ যে কোনো ফাইন ল'ব নোৱাৰিব NGO ফাইন লোৱাৰ কাৰণে সিহঁতে ক'লে আমি সেইটো বন্ধ কৰি গ'লো বুলি লাইচেঞ্চ পাই গ'ল এতিয়া আপোনাৰ টিভি সাংবাদিক যদি আহিব যে আমাৰ পৰা GMC পইচা লয় কিন্তু আমাক বহিব নিদিয়ে এইটো আৰু সেইখিনি লেতেৰা পেতেৰা কৰি এইখিনি থৈ যায় এতিয়াও আমাৰ এতিয়া আমি মিডিয়াৰ কথাটো ক'বলৈ গ'লে আমাক মিডিয়াই SS ৰোড যেতিয়ালৈকে আজি মিডিয়াৰ মই বিৰুদ্ধে কোৱা নাই কিন্তু কিছুসংখ্যক মিডিয়াৰ কথা ক'বলৈ আমি বাধ্য হৈছোঁ যেতিয়ালৈকে SS ৰোড আমি খালী কৰা নাছিলোঁ তেতিয়ালৈকে মিডিয়াই আমাৰ বিৰুদ্ধাচৰণ কৰিছিলে আমাৰ তেতিয়া বাৰু ক'বলগীয়া নাছিলে এতিয়া আকৌ যেতিয়া খালী কৰা দিলোঁ দিয়াৰ পিছত আকৌ এতিয়া সেই মিডিয়াই গৈ সেই তাতে এতিয়া বৰ্তমান যি দোকানী বহিবলৈ লৈছে বা যোনে আকৌ
ৰাস্তাটো আবদ্ধ কৰিছে তেওঁলোকৰ আকৌ কমেণ্ট লৈ আকৌ আপোনালোকৰ মিডিয়াই আমি এইবিলাক বিষয়ে কথা পাতিম আৰু কিন্তু মই বিৰতিলৈ যাম কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে মই চাই ল'ব বিচাৰিছোঁ আমাৰ সাংবাদিক ৰঞ্জিতা ৰাভাই আজি গুৱাহাটী মহানগৰীৰ কেতবোৰ দৃশ্য দেখুৱাব ৰঞ্জিতা কি কৈছে চাই লওঁ তাৰপিছত মই যাম বিৰতিলৈ প্লাষ্টিক অবিহনে যেন এতিয়া জীৱন সম্পূৰ্ণ নহয় এনেধৰণৰ হৈছে কাৰণ দৈনন্দিন জীৱনত প্লাষ্টিক এনেধৰণেই সোমাই পৰিছে যে প্ৰত্যেকটো খোজতে প্ৰত্যেকটো কামতে যেন আমাক প্লাষ্টিক লাগে বজাৰখিনি পাচলি বজাৰখিনি আনোতেও আমাক প্লাষ্টিকটো লাগিব বা কিবা এটা লৈ কাপোৰখিনিও আনিবলৈ হ'লেও আপোনাৰ প্লাষ্টিকটো লাগিব মুঠতে পলিথিনৰ বেগ এটা নহ'লে আমি কোনো বস্তুৱেই যেন আমি কেৰি কৰিব নোৱাৰোঁ আমি কোনো বস্তুকেই যেন ইফালৰ পৰা সিফাল কৰিব নোৱাৰোঁ এনেধৰণৰ এটা কথা হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীত নলা নৰ্দমা ভৰি পৰিছে প্লাষ্টিকেৰে যাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয় এই মুহূৰ্তত মই এটা ডাষ্টবিনৰ সন্মুখত আছোঁ বেলতলাৰ এটা ডাষ্টবিন মই দেখুৱাব বিচাৰিছোঁ বিভিন্ন এইটো এটা উদাহৰণহে মাথো ইয়াত দেখুৱাইছে ৰাণাই কেমেৰাৰে দেখুৱাইছে যে ইয়াত পলিথিনেৰে ভৰ্তি হৈ পৰিছে কিয়নো প্ৰত্যেকজন লোকে আমি মুখেৰে কওঁ যে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে প্লাষ্টিক আমাৰ কাৰণে দুৰ্বিষহ প্লাষ্টিকে আমাক বহুত অনিষ্ট কৰে কিন্তু সেয়া কাৰ্যক্ষেত্ৰত হৈ নুঠেগৈ যেনেধৰণে আমি কওঁ যে প্লাষ্টিক আমি ব্যৱহাৰ কৰিব নালাগে কিন্তু আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ এগৰাকী কৰ্মী চাফাই কৰ্মী আমি তেওঁৰ পৰা জানিম আপুনি চাফা কৰে যেতিয়া আৱৰ্জনাবোৰ আনে তেতিয়াতো প্লাষ্টিক বেছি পায় বেছি পাওঁ প্লাষ্টিকেই পায় নহয় প্লাষ্টিক আছে চব্জিৰ বাকলি আছে ভাত চাত আছে চব বস্তু লেতেৰা বস্তু ইয়াতে থাকে আৰু যিবোৰ লেতেৰা বস্তু সেইবিলাক প্লাষ্টিকতে ভৰাই পেলাই দিয়ে প্লাষ্টিকতে আপুনি কি ক'ব এগৰাকী চাফাই কৰ্মী আপুনি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে বুলি আপুনি অনুৰোধ কৰিবনে সেইটোতো হয় প্লাষ্টিক ব্যৱহাৰ নকৰিলে আমাৰ এইটো চাফ চিকুণ হৈ থাকিব প্লাষ্টিক ইমান নহয় আৰু প্লাষ্টিকৰ কাৰণে লেতেৰা হৈ থাকে না বস্তুবিলাক পচি নাযায় প্লাষ্টিকটো এনে চব্জিৰ বাকলি চাকলি গাঁত খান্দি গাঁতত থৈ দিলে পচি যায় বস্তুটো আৰু প্লাষ্টিক নলাত যেতিয়া প্লাষ্টিকবোৰ পেলাই দিয়ে কিছুমানেতো নলাত পেলায় সেইকাৰণে নলাটো জাম হৈ থাকে কৃত্ৰিম বানৰ সৃষ্টি হয় জাম হৈ যায় পানী হেৰি হৈ যায় ফুল হৈ যায় লেতেৰা হৈ থাকে চব প্লাষ্টিকৰ কাৰণে লেতেৰা বেছি গুৱাহাটী ধন্যবাদ দাদা এই চাফাই কৰ্মীগৰাকীয়ে আমাৰ জৰিয়তে প্ৰাগ নিউজৰ জৰিয়তে তেওঁ অনুৰোধ জনাইছে যে প্লাষ্টিক যেন ব্যৱহাৰ নকৰে প্লাষ্টিক ব্যৱহাৰে বহুতখিনি অনিষ্ট কৰে সেইখিনি ইতিমধ্যে আমি ক'লোৱেই আৰু ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে পূৰ্বতেও কেনেধৰণে নলা নৰ্দমাসমূহ প্লাষ্টিকে বন্ধ কৰি ৰাখে আৰু যাৰ ফলত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয় এতিয়াও মই দেখুৱাই আছোঁ ৰাণাই কেমেৰাৰে দেখুৱাই আছে গোটেই ডাষ্টবিন ভৰি পৰিছে প্লাষ্টিকেৰে খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি আছোঁ মই মাইনীমহন্ত মই এইটো কথা জানিব বিচাৰিম যে আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ছিকিম আমাৰ অসমৰ দাঁতিকাষৰীয়া ৰাজ্য এইখন ছিকিমখন ইতিমধ্যে তেওঁলোকে অৰ্গেনিক ৰাজ্য হিচাপে ঘোষণা কৰিছে তেওঁলোকে তাৰ লগত তেওঁলোকৰ প্লাষ্টিক সম্পূৰ্ণভাৱে নিষিদ্ধ এনেকুৱা কাম আমি ইয়াত কিয় কৰিব নোৱাৰোঁ আমাৰ পলিটিকেল উইল পাৱাৰ নাই নেকি আমাৰ যিসকলে আমাক শাসনৰ গাড়ীত বহুৱাইছে তেওঁলোকে জনতাৰ স্বাৰ্থ প্ৰকৃততে চিন্তা কৰিছে নাই মই প্ৰণয় ভাবোঁ এইটো যে দুই পক্ষৰে আমাৰ সদিচ্ছা দুই পক্ষৰে আমাৰ নিজৰ সদিচ্ছাও লাগিব আৰু মানে প্ৰশাসনৰ সদিচ্ছাও লাগিব এই কামটো কৰিবৰ কাৰণে এতিয়া পলিথিন নিষিদ্ধ কৰিব নৰ্থ ইষ্টৰ কিমানকেইখন ৰাজ্যই কৰিলে কিন্তু আমি কৰিব পৰা নাই আৰু আমাৰ ইয়াত কথাটো আচলতে সেই অফুল নুফুলকীয় ধৰণৰ হৈ যায় এতিয়া আমি ড্ৰাইভাৰৰ কথা কৈছোঁ যে ড্ৰাইভাৰে জেব্ৰা ক্ৰছিং চিন নাপায় ড্ৰাইভাৰে এনেকুৱা কাম কৰে শিখৰ খাই থু পেলাই থাকে আপুনি ড্ৰাইভিং লাইচেঞ্চ লোৱাৰ ছিষ্টেমটোলৈ আপুনি যাওক যে ড্ৰাইভিঙৰ কাৰণে টেষ্ট নিদিয়াকৈ ড্ৰাইভিঙৰ একো নজনাকৈ কিমান টকা দিলে ড্ৰাইভিং লাইচেঞ্চ এখন পাব পাৰি গতিকে এই বিক্ৰী হয় ড্ৰাইভিং লাইচেঞ্চ গতিকে কথা এতিয়া 226জন হকাৰক উঠাই দিলে খুব ভাল কথা হ'ল যে ফুটপাথটোতো আৰু বস্তু বিক্ৰীৰ কাৰণে নহয় ফুটপাথ পথচাৰীৰ কাৰণে উঠাই দিয়াৰ লগে লগে যে সেই মানে প্ৰতিবাদ হৈ গ'ল যে তেওঁলোকৰ পেটৰ ভাত মৰিল তেওঁলোকক জাগা উলিয়াই দিছে তাৰপিছত তেওঁলোকৰ কথাটো হ'ল কি যে 40-50 বছৰ আমি ইয়াত থাকিলোঁ তাৰমানে কি 40-50 বছৰ থাকি তেওঁলোকে কাৰোবাক চান্দা দি আছিল কোনে সেই চান্দাটো 40-50 বছৰ তুলি আছিল গতিকে আজি গুৱাহাটীখনৰ আজি দাদাই খুব সুন্দৰকৈ কৈছে যে গুৱাহাটীখন এটা সময় এনেকুৱা এখন গুৱাহাটী আছিল জনসংখ্যা বাঢ়িলে এখন মহানগৰ হ'ল স্বাভাৱিকতে মানুহ আহিব কিন্তু আপুনি চাওক মই এটা উদাহৰণে শেষ কৰিব বিচাৰিছোঁ যে গুৱাহাটীৰ আটাইতকৈ পুৰণা ঠাই চেনিকুঠি উজান বজাৰ চেনিকুঠিৰ মাজেদি এটা কমলাকান্ত ভট্টাচাৰ্য পথ বুলি এটা ৰাস্তা যায় নিৰিবিলিকৈ সেই মানুহখিনি আছিল সৰু এটা ৰাস্তা এতিয়া MRD ৰাস্তাত যেতিয়া ট্ৰেফিকটো বেছি হয় মানুহবিলাক সেইফালেদি সোমাই যায় গতিকে প্ৰশাসনে কি কৰিলে ফুটপাথ আৰু ৰাস্তা সমান কৰি পেলাই ৰাস্তাটো অকণ বহল কৰি দিলে এতিয়া চেনিকুঠিত শৈশৱ পাৰ কৰা চেনিকুঠিত জন্ম হোৱা এতিয়াৰ 70-80 বছৰীয়া বৃদ্ধ লোকসকলে তাত খোজ কাঢ়িব নোৱাৰে ওলাব নোৱাৰে কাৰণ ফুটপাথ বুলি বস্তুটোৱে নাই তেওঁলোকৰ মনৰ অৱস্থাটো ভাবকচোন য'ত তেওঁলোকে খেলি ধূলি ফুৰিছিল যিবোৰ ৰাস্তাত তেওঁলোকে দৌৰাদৌৰি কৰি ফুৰিছিল এতিয়া তেওঁলোকে এটা খোজ ঘৰৰ পৰা ওলাই তাত কাঢ়িব নোৱাৰে সেই বস্তুবোৰ আচলতে কি পৰামৰ্শ কি আমি
আচলতে আমাৰ এই মানসিকতা সলনি কৰাৰ কাৰণে আমি আৰু কি কৰা উচিত কিবা এৱাৰনেছ কেম্পেইন কৰিবলৈ হ'ব নে কি কৰিলে পৰামৰ্শ কি আছে ন মই এটা কওঁ চাওক আপুনি আমাৰ ইমানেই চিভিক চেন্স আছে আমাৰ বাইকখন চলাই যায় হেলমেটটো হাতত লৈ যায় গতিকে এই হেলমেটটো পুলিচে ধৰিলে 100 টকা ফাইন কৰিবৰ কাৰণে হেলমেটটো লৈ যায় হেলমেটটো পিন্ধিলে যে তোমাৰ মূৰটো ৰক্ষা পৰিব সেই কথা সেই জ্ঞান কোনেই নাই এতিয়া গাড়ীৰ সিট বেল্ট পুলিচে ধৰিব 100 টকা ফাইন কৰিব বুলি গাড়ীৰ সিট বেল্টডাল মাৰে কিন্তু গাড়ীৰ সিট বেল্টডাল মাৰিলে যে তেওঁৰ নিজৰ জীৱনটো ৰক্ষা পৰিব সিমানকণ জ্ঞান তেওঁলোকৰ নাই তাৰ মানে আমাৰ সাংঘাতিক ধৰণে জ্ঞানৰ অভাৱ আমি অতিকে অশিক্ষিত আমি অতিকে মানে অসভ্য আৰু আমি নিজকে অসভ্য হিচাপে পৰিচয় দিবলৈ ভাল পোৱা মানুহ বুলি মানে মানুহ হৈ পৰিছো কাৰণ আমি কি হৰ্ণ মাৰিলে নিজৰ হেৰিটো আমি জাহিৰ কৰিব বিচাৰো যে মোৰ গাড়ী আছে মই হৰ্ণ মাৰিছো কিন্তু এই হৰ্ণ মৰাটো আকৌ শিক্ষিত মানুহ এজনে লাজৰ কথা বুলিয়ে ভাবে ইস হৰ্ণটো মাৰিব লগা হ'ল সেইটো এজন শিক্ষিত ভদ্ৰ মানুহৰ কাৰণে সেইটো লাজৰ কথা আমাৰ আকৌ বেছি জোৰকে হৰ্ণ মাৰিছো সেইটোহে গৌৰৱৰ কথা গতিকে এই ধৰণৰ মানসিকতা থাকিলে নহ'ব সেইকাৰণে মই ভাবো এৱাৰনেছ কেম্প ঠিকেই কৈছে আপুনি যে সজাগতা সভা কিছুমান আমি কৰিব লাগিব মানুহখিনি যিখিনি মানুহৰ শিক্ষা নাই অলপমান শিক্ষা দিয়াৰ ব্যৱস্থা যিকোনো ধৰণে কৰিব লাগিব সেইবোৰ আপুনি গাঁৱে ভূঞে থকা ক্লাব বা আমাৰ ৱাৰ্ডে থকা যিকোনো ধৰণৰ সংগঠনৰ লগত জড়িত হয় সজাগতা সভা আৰু ছ'চিয়েল মিডিয়াতো এই কথাটো আলোচনা হ'ব লাগে যিটো প্ৰব্লেম আমি আলোচনা কৰি আছো এইটোৰ কাৰণে দোষী আচলতে আমি নিজে ঠিকমতে চিভিক চেন্স জানিব লাগিব GMC বা GMDক গালি পাৰি লাভ নাই আৰু নেক্সট হ'ল গোটেই বস্তুটো আগুৱাই নিবলৈ এটা চিষ্টেমেটিক আগুৱাই নিব এৱাৰনেছৰ কথা আপুনি যিটো কৈছে মই ভাবোঁ এৱাৰনেছৰ কাৰণে আপোনালোকে বেষ্ট মিডিয়া আপোনালোকে মাজে মাজে কিছুমান শ্লাইড কি কৰিব লাগে এইটো এটা কৰক আপোনালোকে মোৰ এইটোৱে ৰিকুৱেষ্ট মই কুম্ভকাৰ কি ক'ব কি ভাবে কি পৰামৰ্শ আছে প্ৰত্যেক ব্যক্তিয়ে যদি নিজক আৰু সমাজখনক ভাল পায় তেতিয়া তেওঁৰ চিভিক চেন্স মানি চলিব আমি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক চিভিক চেন্সৰ বিষয়ে জ্ঞান দিব লাগিব নিজে চিভিক চেন্স ৰাখিব লাগিব আৰু গোটেই মানুহ জাতিক যদি আমি ভাল পাওঁ আমি যদি আমাৰ পৃথিৱীখনক ভাল পাওঁ অকল গুৱাহাটী বুলি নহয় তেতিয়াহ'লে আমি আমাৰ চিভিক চেন্স মেইনটেইন কৰিমেই কিন্তু এইখিনিতে মই এখেতক এটা প্ৰশ্ন কৰিব বিচাৰোঁ আৰু জানিব বিচাৰোঁ দেই আচলতে এই ৱেট আৰু ড্ৰাই ৱাষ্টেজ যিটো মানে ডিছপ'জেল সেইটো আপোনালোকে শুক্ৰবাৰ আৰু মঙলবাৰ বুলি কৈছে সেইটো সদায় দুটা হেৰি দিব ডাষ্টবিন দিব নোৱাৰি নেকি যে এটাত ড্ৰাই ৱাষ্টেজ ৰাখক এটাত কিন্তু সেইটো অকণমান ড্ৰাই আৰু ৱেষ্ট মিলা লৈ তাতে চব্জি থোৱাৰ পাছত আৰু ৰাইচখিনি তাৰমানে মই খালি এটা কথা ক'ব খুজিছোঁ মই আগৰ পৰাই কৈছোঁ যে নিজৰ জন্মভূমিৰ প্ৰতি মৰমটো থাকিব লাগিব আৰু সহমৰ্মিতাৰ অভাৱ হৈছে আমাৰ আমি কাৰো কথা চিন্তা কৰা নাই চুইটো পালোঁ কাৰ গাত পৰিলে এই সহমৰ্মিতাটো আপোনাৰ প্ৰচাৰত নহ'ব NGOৰ দ্বাৰা নহ'ব নিজৰ ঘৰৰ পৰা কৰিব লাগিব মা দেউতাই কৰিব লাগিব আজি মা দেউতা আমি স্বাৰ্থপৰ হৈ গৈছোঁ আমি মাইক্ৰস্কপিক ছ'চাইটি হৈ গৈছোঁ আইতা ককাৰ ঠাই নাই খাৰঘৰীয়া ঘটনা দেখিলে আজি দেউতা মাকৰ ঠাই নাই সমাজত আজি আমি ক'ত ষ্টেজত গৈ পাইছোঁ একমাত্ৰ সহমৰ্মিতাৰ অভাৱৰ কাৰণে আমাৰ এইটো অৱস্থা হৈছে আৰু আপোনাৰ এই স্কুল পাঠ্যক্ৰমত এই ব্যৱস্থাটো কৰিব লাগিব মানে প্ৰাইমেৰী স্কুলৰ পৰাই যদি শিক্ষাটো লৈ আহে আৰু আমি আশা কৰিম যে আমাৰ গুৱাহাটীবাসী যিখিনি ৰাইজ আছে তেওঁলোকৰো পূৰ্ণ সহযোগিতা আমাক লাগিবই তেওঁলোকৰ সহযোগিতা অবিহনে আমি কাম কৰিব নোৱাৰিম আৰু এই বিষয়ত আমাৰ আৰু এটা আমি পাই আছোঁ যে এই বিষয়ত থানাত এজাহাৰ বুলি ক'লেই মানুহজনে অলপ ভয় খায় মানে আমি দেখিছোঁ বেয়া কামটো হৈ আছে কিন্তু থানাত এজাহাৰটো দিবলৈ বুলি ক'লেই তেওঁ নাহে আৰু আমিও লক্ষ্য কৰিছোঁ আমি যিহেতুকে প্ৰতিনিধি হ'লোঁ মই বুলি নহয় আমাৰ অজয় দত্ত ডাঙৰীয়াও হৈছে মৃগেন শৰণে আমি তিনিজনে আছোঁ এতিয়া কমপ্লেইনবিলাক এনেকুৱা হৈছে কমপ্লেইনবিলাক আমি দিব লাগিব মানে ৰাইজৰ কমপ্লেইনটো তেওঁ ডাইভাৰ্ট কৰি আনি বা কনভাৰ্ট কৰি আনি কয় যে সেইটোতো আপুনি প্ৰতিনিধি হৈছে আপোনালোকে আপুনি দিয়ক মানে তেওঁ কিন্তু নিদিয়ে প্ৰব্লেমটো কিন্তু তেওঁৰ প্ৰব্লেমটো আমি সোমাব লাগে গতিকে তেনেকুৱা কিছুমান প্ৰতিনিধি মানে এনেকুৱা ব্যতিব্যস্ত কৰে সেইবিলাকত আমি দিগদাৰ পোৱা হৈছোঁ গতিকে সেই ব্যতিব্যস্তবিলাককো আমাক মানে এই টিভি মিডিয়াৰ যোগেদিয়ে কৈছোঁ আমাক অকণমান দূৰ কৰিব লাগে আৰু তেওঁলোকৰ প্ৰব্লেমবিলাক তেওঁলোকে কৰক তেওঁলোকক যিখিনি সহযোগ কৰিব লাগে আমি কৰিম ঠিক আছে আমাৰ মানুহ মানে অধিক সচেতন হ'ব লাগে মই মৃগেন শৰণীয়া আছে গুৱাহাটীৰ মেয়ৰ আপুনি
আমি আচলতে এইখন মহানগৰীৰ নাগৰিক হিচাপে লাজ পাওঁ লজ্জিত হওঁ যে আমাৰ এই কৰ্মকাণ্ড দেখি আমি একাংশ লোকৰ সকলো বুলি ক'ব নোৱাৰি একাংশ লোকে এই কাম কৰিছে আৰু আজিকালি ল'ৰা ছোৱালীবিলাকো বহুত সচেতন হৈছে দেখিছোঁ যে তেওঁলোকে শিশুসকলৰ পৰা আমাৰ শিকিব লগা আছে আমাৰ মাক দেউতাকবিলাকেহে কিন্তু সিহঁতক বেয়া কামবোৰ শিকায় মই মোৰ ঘৰতে চাইছোঁ টেপটো যদি বেছি সময় খুলি থৈ দিওঁ ব্ৰাছটো কৰাৰ সময়ত যদি খুলি থৈ দিয়া যায় মোৰ ছোৱালীয়েহে আহি কয় পানী ৱেষ্টেজ কৰি আছা দেই এই সচেতনতাটো কিন্তু আমাৰ নাই গতিকে মৃগান হয়নে মই শেষত আপোনাৰ পৰা আমি কৈছোঁ যে আমাৰ কৰণীয় বহুখিনি আছে কিন্তু আপোনালোকে পৌৰ কৰ্তৃপক্ষ আপোনালোকে আমাৰ গুৱাহাটীৰ প্ৰশাসনৰ দায়িত্ব আপোনালোকৰ হাতত দিছোঁ গতিকে আপুনি গুৱাহাটীৰ মেয়ৰ হিচাপে আপুনি গুৱাহাটীবাসীক আৰু কি প্ৰতিশ্ৰুতি দিব যে এই পৰিস্থিতি উপশম ঘটাবৰ কাৰণে এই যিটো আমাৰ মানসিকতা সেয়া সলনি কৰাৰ কাৰণে পৌৰ নিগম কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি যে আমি য'তে ত'তে থুই পেলাওঁ য'তে ত'তে পিক পেলাওঁ এইটোতো এটা অৱধাৰিত হেৰি মানে দেখিলেই বেয়া লাগি যায় মানে য'তে ত'তে পিক পেলাই দিয়ে য'তে থুই পেলাই য'তে ত'তে আমি আৱৰ্জনা পেলাওঁ এইটো শুধৰণি ঘটোৱাৰ কাৰণে এই সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ কাৰণে পৌৰ নিগমৰ ফালৰ পৰা কিবা পদক্ষেপ ল'ব নেকি নিশ্চয় খুৰক এটা বস্তু হয় গোটেই মানুহৰ অন্তৰ্নিহিত যিটো মানে কৰণী মানে কৰিবলৈ শক্তি সেইটো আমি কোনোবাই জোৰকৈ জাপি দিলে কৰাটো নহয় ভিতৰৰ পৰা আহিব লাগিব এইটো মোৰ কাপ যেতিয়া এইটো মোৰ কাম মই ইয়াক ভালকৈ ৰাখিব পাৰিম ঠিক তেনে গুৱাহাটীখন মোৰ যেতিয়ালৈ আমাৰ উপলব্ধি নাহিব গুৱাহাটীখন মোৰ আৰু এই গুৱাহাটীখন আমাৰ গুৱাহাটী আমাৰ গুৱাহাটীৰ উপলব্ধি যেতিয়া নহয় তেতিয়ালৈ কিন্তু গুৱাহাটীত বিভিন্ন ধৰণৰ আমি এজেঞ্চিয়ে কৰক যিমানে যি কৰক এইটো কৰাটো অসম্ভৱ সকলোৱে মিলি আমি ক'ব এইখন মোৰ গুৱাহাটী যেনেকৈ এইটো মোৰ বেডৰুম এইটো মোৰ বিচনা এইটো মোৰ টেবুল ঠিক তেনেদৰে এইটো মোৰ গুৱাহাটী আৰু এইটো আমাৰ গুৱাহাটী সকলোৱে মিলি একেলগে যে কৰিব পাৰোঁ নিশ্চয়কৈ হ'ব তেতিয়া আৰু এইটো কোনো ডাঙৰ কামো নহয় যে আমি কৰিব নোৱাৰিম সকলোৱে মিলি যদি একেলগে কৰোঁ নিশ্চয়কৈ গুৱাহাটী আমি চাফ চিকুণ কৰি আৰু এই চিভিক চেঞ্চ যিখিনি মানুহ আছে কাৰণ গুৱাহাটী মানুহখিনি পঢ়া শুনা নোহোৱা নহয় সকলোৱে উচ্চ শিক্ষিত মই শেষত সামৰণি মাৰিছোঁ বাহিৰৰ পৰা অহাবিলাকে কিন্তু বেছি বেয়া হৈছে এইটো সঁচা কথা মেয়ৰে কোৱা নাই মৃগান চৰণে কোৱা নাই গুৱাহাটীত এটা নডেল এজেঞ্চি নাই মই আগতে গুৱাহাটীত 10টা স্বামী আছে মই কৈছোঁ 5টা স্বামী আছিলে গুৱাহাটী 10টা স্বামী সেইকাৰণে গুৱাহাটীত নডেল এজেঞ্চি জি এম চি ঘোষণা কৰক সেইটো এটা সমস্যা কিন্তু গুৱাহাটী পৌৰ নিগম গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ গুৱাহাটী উন্নয়ন বিভাগ গড়কাটনি বিভাগ একেলগে কেইবাটাও হৈ গৈছে হয় আচ্ছা যি নহয় মই সামৰিব লাগিব সেইটো এটা বেলেগ মঞ্চ হ'ব যে আমাৰ বলবুৰ যিটো কৈ আছে সেইটো বেলেগ মঞ্চ হ'ব ঠিক আছে মই সামৰিব লাগিব আচলতে মই অলপতে যে মই আকৌ এবাৰ সেই ইউৰোপৰ প্ৰসংগ আহি যায় কাৰণ অলপত দেখি আহিছোঁ কালি মই এই কথা ক'ব খুজিছোঁ প্ৰায় মানে সেই ইউৰোপৰ প্ৰায়বিলাক মহানগৰীৰ ৰাজপথত প্ৰায় দেখিলোঁ ফুলৰ টাব অসংখ্য সকলো ছেইণ্ট পিটাৰ্ছবাৰ্গত গৈছোঁ পেৰিছত দেখিলোঁ সকলোতে ফুলৰ টাব মানে ধুনীয়াকৈ সজাই দিছে কোনো এটা ফুল চিঙা নাই খুব ধুনীয়া কিন্তু আমাৰ ইয়াত যিটো কথা ক'লে যে আমাৰ ইয়াত ফুলৰ টাব প্ৰায় কেইবা হাজাৰ টাব মানুহে চুৰ কৰি লৈ গ'ল কেইবা হাজাৰ তেওঁলোকে ডাষ্টবিন দিলে ডাষ্টবিন চুৰ কৰি লৈ গ'ল এইটো হ'ল আমাৰ মানসিকতা আচলতে অত্যন্ত দুৰ্ভাগ্যজনক এই ঘটনা আমি আশা কৰিছোঁ যে আমাৰ এই মানসিকতাৰ পৰিৱৰ্তন আমি কৰিব লাগিব আমি আহক আজি আমি সংকল্পবদ্ধ হওঁ আমি য'তে ত'তে থুই নেপেলাওঁ য'তে ত'তে পিক নেপেলাওঁ য'তে ত'তে প্ৰস্ৰাৱ নকৰোঁ য'তে ত'তে আৱৰ্জনা নেপেলাওঁ তেতিয়াহে আমাৰ এইখন গুৱাহাটী সুন্দৰ গুৱাহাটী হ'বগৈ এই কামনা কিন্তু আমি কামনা কৰোঁ আশা কৰিছোঁ তাৰ বাহিৰে আশা কৰাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ এইটো আশা কৰিছোঁ আৰু পৌৰ নিগম আৰু অধিক তৎপৰ হওক এই কামনা কৰিছোঁ আজি আলোচনাৰ অংশ লৈছোঁ তাৰ কাৰণে মই বলেন ভৰালী অজয় দত্ত ডক্টৰ কুম্ভকাৰ মাইনী মহন্ত আমাৰ মৃগেন শৰণীয়া আৰু ডক্টৰ খাটনীয়া ডাঙৰীয়া আৰু ডক্টৰ জোনমণি দেৱী খাউণ্টক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ উত্তৰ লাগে ইয়াতেই সামৰণি মাৰিছোঁ